কৃষ্ণ ইষ্টগুৰু সমন্বিত আজি এই কাকজান অঞ্চলৰ অন্তৰ্গত নৱজাগৰণ সাংস্কৃতিক গোষ্ঠীৰ সপ্তম বৰ্ষপূৰ্তি অনুষ্ঠানক উদ্দেশ্য কৰি এই দ্বিতীয় বৈকুণ্ঠ স্বৰূপ স্থানত অদ্য বিৰাজিত হৈ থকা আপোনা সব বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ ভক্ত বৈষ্ণৱ বৃন্দ ব্ৰজৰ গোপীসদী গাই মাতৃসকল ভগৱন্ত গোবিন্দৰ নিত্য সংগী গোপবালক স্বৰূপ যুৱবন্ধুসকল সমন্বিতে এই অনুষ্ঠানটিৰ জৰিয়তে এই স্থানত প্ৰজ্বলিত হোৱা ভক্তি প্ৰদীপ গছিৰ ইন্ধন স্বৰূপ সমূহ কাৰ্যকৰ্তা আৰু কৰ্মকৰ্তাসকল সহিত সবাৰে অগ্ৰত আমি সেৱা জনোৱা হৈছে। আজি যদিও আনুষ্ঠানিকতা ৰক্ষা কৰি আমাক শ্ৰীমদ ভাগৱত ব্যাখ্যানুষ্ঠানৰ দায়িত্ব প্ৰদান কৰা হৈছে, কিন্তু হাতত সময় বহুত কম আছে। গতিকে ইমান কম সময়ৰ ভিতৰত আমি কিমানখিনি আপোনাৰ সবৰ আগত কথা ৰাখিব পাৰিম তাৰ প্ৰতিও আমিও অস্পষ্ট। আৰু দ্বিতীয়তে আমি যিখিনি আচলতে কথা কওঁ আৰু আমি যিখিনি আলাপ আলোচনা কৰোঁ এইখিনিক শাস্ত্ৰীয় দৃষ্টিৰে কোনেও ব্যাখ্যা বা পৰ্যালোচনা বুলিব নোৱাৰে, যদিও আনুষ্ঠানিকতা ৰক্ষা কৰি ব্যাখ্যা বা পৰ্যালোচনা বুলি কোৱা হয়। কিয়? কাৰণ আমি সকলোৱে জানো যে এই মহাভাগৱত শাস্ত্ৰ আদিতে মাত্ৰ 4টি শ্লোকত আছিল আৰু সেই চতুশ্লোকী ভাগৱতকে শ্ৰীনাৰায়ণে ব্ৰহ্মাদেৱক প্ৰদান কৰিছিল। আৰু সেই ব্ৰহ্মাদেৱে যেতিয়া নাৰদদেৱক এই ভাগৱত দিছিল তেতিয়া কৈছিল যে তুমি তো বিপুলি গুৰু, তুমি ইয়াক আৰু বিস্তাৰ কৰা। আৰু তেতিয়া সেই ক্ৰমান নাৰদদেৱে আনি ব্যাসদেৱে আনি শুকদেৱক, আৰু শুকদেৱৰ হাততেই শ্ৰীমদ ভাগৱতে পূৰ্ণৰূপ 12টি স্কন্ধ 335টি অধ্যায় 18,000 শ্লোক সম্পূৰ্ণ হৈ গ'ল। আৰু সেই শুকদেৱৰ পাছত কোনে পাইছিল? সুতমুনিৰ পৰা পাইছিল কোনে? শংকৰাচাৰ্যৰ পৰা পাইছিল ভাস্কৰাচাৰ্যৰ পৰা পাইছিল নৃসিংহ পৰমানন্দৰ পৰা পাইছিল পুৰুষোত্তম ভট্টাচাৰ্যৰ পৰা পাইছিল ব্ৰহ্মানন্দৰ পৰা পাইছিল ৰত্নভাৰতীৰ পৰা পাইছিল মহাভাৰতীৰ পৰা পাইছিল বিষ্ণুপুৰী সন্যাসী, বিষ্ণুপুৰীৰ পৰা পাইছিল শ্ৰীধৰ স্বামীৰ পৰা পাইছিল জগদ্দীশ মিশ্ৰ, আৰু সেই জগদ্দীশ মিশ্ৰৰ পৰা পাইছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে। সৃষ্টিৰ আদিৰ পৰা এই ভাগৱত এটা ক্ৰমত চলি আহিছে। শুকদেৱৰ হাততে ভাগৱতে পূৰ্ণ ৰূপ পালে, তাত আকৌ আপুনি মই যোগ কৰিবলৈ একো কথা বাকী নাৰাখিলে। সেইবাবে পৰৱৰ্তী আচাৰ্যসকলে তাত কোনো নতুন কথা যোগ দিয়া নাই। কিন্তু এই ভাগৱতক কি কোৱা হৈছে? সৰ্ব বেদান্ত সাৰহি শ্ৰী ভাগৱত মিশ্ৰতি, সমস্ত বেদ বেদান্তৰ সাৰ বুলি কোৱা হৈছে। গতিকে সমস্ত বেদ বেদান্তৰ সাৰ স্বৰূপ এই ভাগৱতত বিভিন্ন দৃষ্টিকোণৰ পৰা বিভিন্ন অৰ্থ আছে। গতিকে বিভিন্ন অৰ্থৰ মাজত প্ৰকৃত অৰ্থটো অনুধাৱন কৰাৰ বাবেই এনেধৰণৰ আলোচনা পৰ্যালোচনাৰ প্ৰয়োজন। কিয়? বোলে ইটো মহাভাগৱত বেদ বেদান্তৰু তত্ত্ব, নানা অৰ্থ আছে জানায়াত, সাধু সংগ বিনে তাক বুজিবা কোন পাৰিবা, ইটো কথা কহি লহু সাৰ। যে ভাগৱতৰ নিৰ্দিষ্ট এটা অৰ্থ ব্যক্তি এজনে নিজেই পঢ়ি পেলাই যিটো বুজি পাইছে সেইটোৱে সম্পূৰ্ণ শুদ্ধ বুলি আমি ক'ব নোৱাৰো। ইয়াত বিভিন্ন ধৰণৰ অৰ্থ ওলাব পাৰে, কিন্তু সন্ত সমাজত সজ্জনসকলৰ সংগত যেতিয়ালৈকে বহি কৃষ্ণ কথা মথন নহয় তেতিয়ালৈকে কৃষ্ণ সূৰ্য উদিত নহয়। কৃষ্ণ সূৰ্য উদিত নহলে নাম ধৰ্ম বিদিত নহয়। কেনেদৰে কৃষ্ণ সূৰ্য উদিত হব? কৃষ্ণৰ কথা আমি ঘোষাত পাইছো নহয়, শুনিবলৈ পাইছো। ভগৱন্ত ভকতৰ হৃদয়ত কেনেকে প্ৰৱেশ কৰে? বোলে কৰ্ণপথে ভকতৰ সিয়াত প্ৰৱেশী কৰি দুৰ্বাসনা কৰে সমস্ত। কৰ্ণপথেদি কি ৰূপত? নাম ব্ৰহ্ম ৰূপত, নাদ ব্ৰহ্ম ৰূপত। আৰু অন্তৰত যেতিয়া নাম থিতাপি লাভ কৰে তেতিয়াহলে কি হয়? হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয়। অন্তৰত নাম থাকিব লাগিব,
তেতিয়াহে ভগৱন্তৰ নাম স্মৰণ কৰা উচ্চাৰণ কৰা সম্ভৱ হ'ব। আমি যোন উচ্চাৰণ কৰিয়ে আছো, ভগৱানৰ নাম লৈয়ে আছো, কিন্তু মুখেৰে কেৱল কোৱাটোকেই কোৱা হোৱা নাই। ঈশ্বৰৰ প্ৰতি প্ৰকৃত ভাৱ ভক্তি আছে নে নাই কোনখিনিত আমাৰ ধৰা পৰে? যেতিয়া আমি পিছল খাওঁ, উজুতি খাওঁ, কৰবাত খুন্দা এটা খাওঁ, তেতিয়া কৃষ্ণ বা ৰাম বুলি বাৰু মুখৰ পৰা ওলাই নাই, সেইটো নিজক সুধি চাবলগীয়া কথা। যদি ওলোৱা নাই, তেতিয়া ঈশ্বৰৰ প্ৰতি কিন্তু ভাৱ মোৰ নাই। কাৰণ ঈশ্বৰৰ প্ৰতি যদি ভাৱ থাকিলেহেঁতেন সংকটৰ বেলিকাত তেওঁক স্মৰণ হ'ব লাগিছিল। সেইবাবে ভক্তি মাৰ্গত, ভক্তি বুলিলে কি বুজো? ধূপ জ্বলোৱা, চাকি জ্বলোৱা, এইটোৱে ভক্তি নহয় নহয়। এইটো সামাজিক এটা প্ৰথা, ব্যৱস্থা, যাৰ জৰিয়তে এটা পৰিৱেশ নিৰ্মাণ হয়। ঈশ্বৰৰ প্ৰতি সমৰ্পণ ভাৱেই হৈছে ভক্তি। ঈশ্বৰৰ প্ৰতি যদি সমৰ্পণ আছে, তেতিয়া মই পিছল খাতেও মোৰ মুখৰ পৰা ঈশ্বৰৰ নামেই ওলাব, উজুতি খাওঁতে ঈশ্বৰৰ নামেই ওলাব। আৰু যদি সেই ভাৱ নাই, তেতিয়াহ'লে মই আয়ৈ মৰিলো বুলি কম, বেয়া মাত এটা মাতিম, কিন্তু ঈশ্বৰৰ নাম লোৱা সম্ভৱ নহয়। সন্ত সমাজলৈ আহিলে নোলোৱাজনৰ মুখৰ পৰাও হৰি নাম ওলাব, এইটো সন্ত সমাজৰ প্ৰভাৱ। ঘৰখনত থাকোতে ঈশ্বৰক আমি কেইবাৰ স্মৰণ কৰিছো, ঘৰখনত থাকোতে ঈশ্বৰক আমি কেইবাৰ মনত পেলাইছো, সেইটো আমি নিজক সোধা প্ৰশ্ন বা সুধিবলগীয়া কথা। কিয় সুধিব লাগে? ইমান ঈশ্বৰ ঈশ্বৰ কিয় কৰি থকা হৈছে? কাৰণ আপুনি মই যে মানুহৰ শৰীৰটো পাইছোহি, নহলে বহুতে ভয় কৰে নহয়। এতিয়াই ভাগৱতৰ মাৰ্গত গলে আৰু ঢেৰ বোলে আমুকলে নাযাবা, তামুকলে নাযাবা, ইটো নাখাবা, সিটো নাখাবা, ঢেৰ নীতি নিয়ম পালন কৰিব লাগিব। কিন্তু বহুতে ভাগৱত মাৰ্গলে ভয়ও কৰে, সেইকাৰণে আমি পাছলে থৈ দিওঁ ভক্তি কৰিবলৈ। কিন্তু ভাগৱতে কৈছে কি চাওকচোন, আজি যদি বেংকলে ওলাই গৈ যদি গোটেই 24 ঘণ্টা আপুনি 10 জনৰ পাছত শাৰী পাতি থাকিবলগীয়া হয়, আপুনি বাৰু ভাল পাবনে? কেতিয়াওতো নাপায়। 10 জনৰ পাছত 24 ঘণ্টা শাৰী পাতি থাকিবলৈকে যেতিয়া মই বেয়া পাইছো, স্থাবৰং বিংশতি লক্ষ্যম জলজম নমলক্ষ্যকম কুৰ্মাঞ্চ নমলক্ষঞ্চ দশলক্ষঞ্চ পক্ষিণঃ ত্ৰিঞ্চ লক্ষঞ্চ পশুৰ্ণঞ্চ চতুৰ্লক্ষঞ্চ বানৰা ততো মনুষ্যতাং প্ৰাপ্য ততঃ কৰ্মাণি সাধয়েৎ। অৰ্থাৎ বোলে জীৱই গছ গছনি তৰু তৃণ লতা ইত্যাদি শৰীৰত 20 লাখ বাৰ ভ্ৰমণ কৰি আহিছে, আৰু সেই 20 লাখ বাৰ ভ্ৰমণ কৰাৰ পাছত পুনৰ জলজম নৱলক্ষ্যকম, পুনৰ 9 লাখ বাৰ জলত থকা জীৱৰ ওপৰত ভ্ৰমণ কৰিব লগা, পুনৰ 9 লাখ বাৰ উভচৰ যোনিত, পুনৰ 30 লাখ বাৰ দশলক্ষঞ্চ পক্ষিণঃ 10 লাখ বাৰ চৰাই চিৰিকটিৰ ওপৰত, 30 লাখ বাৰ পশুৰ ওপৰত, চতুৰ্লক্ষঞ্চ বানৰা 4 লাখ বাৰ নাগ গন্ধৰ্ব কিন্নৰ এইবিলাক শৰীৰ ভ্ৰমণ কৰাৰ পাছত ততো মনুষ্যতাং প্ৰাপ্য, তাৰ পাছত বোলে মানুহৰ শৰীৰটো পোৱা হৈছে। তেতিয়াহ'লে সেইজনে কেনেকে ভাবিব ইমান বিলাক কথা কোনে চিন্তা কৰি থাকে, খাব লাগে আৰু জীয়াই থাকিব লাগে। এইটো হৈছে পশুৰ চিন্তা। আহাৰ ভয় নিদ্ৰা মৈথুনঞ্চ সামান্য মেতত পশুভি নৰাণাম। আহাৰ ভয় নিদ্ৰা মৈথুন এইবিলাক কাৰ্যকৰ্মৰ ক্ষেত্ৰত আন জীৱ আৰু মানুহৰ মাজত একো পাৰ্থক্য নাই। ভাগৱততো ইমান ডাঙৰ উপমা দিছে, বোলে অমৃতৰ পানে যেন মহেন্দ্ৰ সন্তুষ্ট হুৱে বিষ্ঠা ভুঞ্জিয়া শুকৰু হস্তপুষ্ট ইন্দ্ৰৰ সন্তুষ্টি যেন ৰম্ভাৰ সম্ভোগে শুকৰৰো তেন্ন সুখ শুকৰী সম্ভোগে। ভোগৰ ক্ষেত্ৰত স্বৰ্গত ইন্দ্ৰই অমৃত পান কৰি যিটো তৃপ্তি পায়, গাহৰিয়ে বিষ্ঠা ভোজন কৰি একেটা তৃপ্তি পায়। ইন্দ্ৰই ৰম্ভাৰ লগত ভোগ কৰি যিটো তৃপ্তি পায়, সেইটো তৃপ্তি গাহৰিৰ শৰীৰতো আছে। গতিকে কব বিচাৰিছে কি ভাগৱতে, কেৱল খাই বৈ জীয়াই থকাটো উদ্দেশ্য নহয়, 84 লাখ জনী ভ্ৰমণ কৰি মানুহৰ শৰীৰটো পোৱাহি গৈছে। কিয়? ঈশ্বৰক চিন্তা কৰাৰ বাবে। এতিয়াহে মানুহ হৈ আছো, কাইলে মোৰ লগত এতিয়া কথা কৈ থাকোতেই যদি মই মৰিবলগীয়া হয়, মোৰ লগত কি হব মইতো নাজানো। যেতিয়া 10 জনৰ পাছত শাৰী পাতি থাকিবলৈ বেয়া পাইছো, আকৌ যদি সেই 84 লাখলৈ উভতি যাবলগীয়া হয়, কম কষ্ট হবনে? কিন্তু ভাগৱতে এই চিন্তাটো প্ৰাথমিকতে দি দিছে। এতিয়া এইখিনিতে কোনোবাই কব পাৰে, এইবিলাক সাধু কথা কোনে দেখিছে, মৰাৰ পাছত কি হয়? বি খালে যে মানুহ মৰে, ইয়াত বহি থকা কোনোবাই দেখিছো বুলি কব পাৰিব জানো? বি খালে যে মানুহ এজন মৰে আপুনি মই নিজে অনুভৱ কৰিছো বুলি কব পাৰিম জানো? নোৱাৰো। তেতিয়াহ'লে কিয় কওঁ?
কাৰণ আমাক বিশেষজ্ঞ এজনে কৈছে যে পদাৰ্থটো বিষাক্ত, এটো খালে মানুহ মৰে। বিশেষজ্ঞজনৰ কথাক বিশ্বাস কৰি যেতিয়া আমি পদাৰ্থ এটা বিচাৰ কৰিব পাৰিছো, তেতিয়া যিসকল ঋষি মুনি মহাপুৰুষে গোটেই জীৱন উচৰ্গা কৰি শাস্ত্ৰীয় তথ্যবিলাক আমাক দি থৈ গ'ল, তেওঁলোকৰ কথাত আকৌ শংকাৰ প্ৰশ্ন আহিব জানো? কি প্ৰয়োজন আছিল এইবিলাক গোটেই জীৱন উচৰ্গা কৰি লিখি থৈ যোৱা? একমাত্ৰ আমাৰ বাবে। কিন্তু ভাগৱতৰ চিন্তা তাতকৈও গভীৰ। আমি কৈ থাকো ন, মনুষ্য শৰীৰ বহুত দুৰ্লভ হয়, 84 লক্ষ জুনি পাৰ কৰাৰ পাছতে জীৱতে মানুহ হবলৈ পাইছে। কিন্তু কিছুসকলৰ আকৌ কেতিয়াবা এনেকুৱা এটা চিন্তা হয়, এই মানুহ হবলৈ পোৱাতকে বোলে কাৰোবাৰ ঘৰৰ পোহনীয়া কুকুৰটো হোৱাহেঁতেনে ভাল আছিল। মানুহ হৈ ইমান চিন্তা চৰ্চাৰ মাজত থাকিব লাগে, এই কুকুৰটোক, পোহনীয়া কুকুৰটোক বোলে মালিকে সময়ত খোৱা বোৱা সকলো ব্যৱস্থা কৰি দিয়ে, তাতকে সেইটো খোৱাই ভাল। কিয় সেই চিন্তাটো কৰে বাৰু? মানে তেওঁ এনেকুৱাকে ঠেকেচা খাইছে জীৱনত যে কুকুৰৰ শৰীৰটোকো আশা কৰিবলৈ লৈছে। কিয় ঠেকেচা খাইছে? নিজৰ জীৱনৰ শৰীৰটোৰ মূল্যটো বুজাগে নাই। সেইবাবে ভাগৱতে তাতোতকৈ গভীৰ কৰি কৈছে, প্ৰায়ঃ দুৰ্লভ প্ৰাপ্তি, প্ৰায় বহুত দুৰ্লভ। কি বোলে? মনুষ্যত্বম, মানুহ হবলৈ পোৱাটো। কিন্তু ভাগৱতে কৈছে কি মানুহ হোৱাটোও ডাঙৰ কথা নহয়, বোলে তাতোতকৈ দুৰ্লভ হৈছে মুমুক্ষুত্বম, মানুহ হৈ পেলাই মুখ্য প্ৰাপ্তিৰ ইচ্ছা কৰাটো, জন্ম মৃত্যু জৰা ব্যাধিৰ পৰা উদ্ধাৰ হবলৈ চেষ্টা কৰাটো বহুত দুৰ্লভ। আমি মুখেৰে কৈ দিব পাৰো মোৰ মুক্তি লাগে, কিন্তু মই মুক্তিৰ বাবে কি কৰিছো? ভাগৱত কি পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ, ইয়াত ধন জন বিদ পদ মৰ্যাদা প্ৰাপ্তিৰ কথা একো নাই। এজন মানুহ কেনেদৰে নিজৰ মৃত্যুটোক মুক্তিলৈ ৰূপান্তৰ কৰিব পাৰিলে সেই কথাটো আছে, হয়নে? কিন্তু তাতোতকৈ দুৰ্লভ কি বুলি কৈছে? সজ্জনানম সংগতি, সজ্জন সকলৰ সংগ পোৱাটো। কৃষ্ণৰ প্ৰত্যক্ষ কৃপা কি বোলে? মই মনে বিচৰা সকলো বোলে ঈশ্বৰে দি দিছে। এয়া ঈশ্বৰ কৃষ্ণৰ প্ৰত্যক্ষ কৃপা নহবও পাৰে। বোলে কেনেকে? মই আজি যদি টাউনলৈ ওলাই গলো, ৰাতিপুৱাই ওলাই গৈ দোকান এখনত সোমালো, ভিক্ষাৰী এজনে বোলে দাদা বোলে 10 টকা এটা দিয়কচোন। মই কওঁ ৰাতিপুৱাই ওলাই আহিছো, ইজনে পইচা বিচাৰিছে, লাহেকে ইখনলৈ যাম, আকৌ পিছ ল'ব, 10 টকা এটা দিয়কচোন, কিবা এটা দিয়কচোন। তেতিয়া মানুহ বিলাকেও যেতিয়া চাব এইজনে বুলিব ভিক্ষাৰীজনক কিবা এটা বিচাৰিছে, একো দিয়া নাই, তেতিয়া মই ভাবিম এইডোখৰত আৰু কাম নহব, মই অকমান আঁতৰৰ পৰা বজাৰখিনি কৰোঁ। ৰিক্সাখন মাতি উঠিবলৈ লওঁতে যদি আকৌ ভিক্ষাৰীজনে আকৌ কয় যে দাদা 5 টকা এটা অন্তত দি থৈ যাওক, চাহ একাপকে খাওঁ, তেতিয়া আপুনিও অস্বস্তি অনুভৱ কৰিব, ময়ো অস্বস্তি অনুভৱ কৰিম। আৰু অস্বস্তি অনুভৱ কৰি পকেটত 10 টকাৰ ঠাইত 20 টকা থাকিলেও দি থৈ আহিম, মুঠতে তই পিছটো এৰ। গতিকে আগদিনে শৰাই দি যদি পিছদিনে ফল দিছে, জানক ঈশ্বৰে পিছটোহে এৰাব বিচাৰিছে। ঈশ্বৰ কৃষ্ণৰ কৃপা পোৱাটো ইমান সহজ নহয়। নিজেই কৈছে ন, যা যি মোক কৰে আহ, তাৰ মই কৰো সৰ্বনাশ। ভাগৱতত বৰ্ণিত ভক্তসকলৰ জীৱনলৈ যদি চাওঁ, আমি কৈ থাকো ন ভক্তি আটাইতকৈ সহজ, ভক্তি আটাইতকৈ সহজ, কিন্তু আটাইতকৈ কঠিন ভক্তি। ভক্তি সহজো কঠিনো কিদৰে চাওকচোন। আমি উজুতি দি খালি আমাৰ মুখৰ পৰা বেয়া মাতটো ওলাই, অকমান জীৱনত কিবা এটা পালে কণা ভগৱন্তে মুখে দেখিলে বুলি চিধা ঈশ্বৰক গালি দিওঁ। ৰজা অম্বৰীশ নিজৰ পুত্ৰক বিক্ৰী কৰিব লগা হ'ল, পত্নীক ত্যাগ কৰিব লগা হ'ল, হয়নে? ৰাজ্য এৰিব লগা হ'ল, শ্মশানত গৈ চাণ্ডালৰ কৰ্ম কৰিব লগা হ'ল। কিন্তু কাহানি কিন্তু জীৱনটোৰ বিলাপ নকৰিলে যে ঈশ্বৰে মোৰ লগতহে এনেকুৱা কিয় কৰিলে। কিন্তু আমি মনুষ্য সহজতে ঈশ্বৰৰ প্ৰতি সেই অভিযোগটো কৰি দিওঁ। তাৰ পৰা কি বুজায়? মুখেৰেহে ভক্তি কৰি আছো, তেওঁৰ প্ৰতি ভাৱ নাই। ভক্তিৰ প্ৰথম লক্ষণ হৈছে সহনশীলতা। সহনশীলতাৰ চৰম উদাহৰণ যেতিয়া ভৃগু ঋষিয়ে গৈ পেলাই ভগৱন্ত বিষ্ণুৰ বক্ষত গুৰ মাৰি দিছিলগৈ। নৱমতো এটি প্ৰসংগ আহে, মধ্য দশমতো আহে ভৃগু পৰীক্ষাৰ। এতিয়া চাওকচোন, জগতৰ ঈশ্বৰৰ বক্ষত গৈ গুৰ মাৰি দিলে। জগতৰ ঈশ্বৰে কি কলে? প্ৰভু আপুনি মোৰ কঠিন বক্ষত গুৰ মাৰি দুখ পালে। আমি যাক ভগৱান বুলি চিন্তা কৰো, তেওঁৰ জীৱনতে ইমান সহনশীলতা আৰু ইমান ধৈৰ্য, আৰু মোক যদি কোনোবাই ধকা এটা মাৰি কিবা এটা কবলগীয়া হয়, কাক কথা কবলৈ আহিছে বুলি মই খেদা মাৰি যাম। ভকতি হবনে সেইটো ভাবত? নহয়। ভক্তিৰ প্ৰথম লক্ষণ হৈছে সহনশীলতা। কাৰোবাক দেখি পেলাই ভক্ত অভক্ত বিচাৰ কৰিব নোৱাৰে, তেওঁৰ অন্তৰৰ ভাৱেৰে এইটো পৰিপুষ্ট কৰে। আৰু ভগৱন্তই সন্মুখত সজাই থোৱা, চাওকচোন আমাৰ যে ভগৱন্তক নৈবেদ্যৰ ঠগি দিয়া হয়, তাৰ পৰা বুটমা মগুমা ঈশ্বৰে নাখায়হি নহয়, কিন্তু কি গ্ৰহণ কৰে? সেই নৈবেদ্যৰ ঠগিখনৰ জৰিয়তে অৰ্পণ কৰা ভাৱটো। সেইবাবে কৈছে ভাৱগ্ৰাহী জনাৰ্দন।
সেই ভাৱক গ্ৰহণ কৰিলে সেয়া প্ৰসাদ হয়। যি স্থানত ভাৱ আছে, চাওকচোন ভগৱন্ত কৃষ্ণই যেতিয়া আহে নহয় দশমত প্ৰসংগ, যেতিয়া পাণ্ডৱৰ হৈ সন্ধি কৰিবলৈ গৈছে দুৰ্যোধনৰ ওচৰলৈ, আমি মানুহে কৰবাত থাকিবলৈ গলে কি চাই লম, থকা খোৱা সা সুবিধাখিনি আছে নে নাই। ভগৱন্ত সেইটো চোৱা নাই। দুৰ্যোধনৰ ৰাজকাৰেঙত সকলো সা সুবিধা আছে, কিন্তু তাত ভাৱ ভক্তি একো নাই। সেইকাৰণে পৰিত্যাগ কৰি কলৈ গৈছে, বিদুৰৰ ভগা পজালৈ। তাত একো সুবিধা নাই, কিন্তু তাত ভাৱ ভক্তি আছে। গতিকে মনুষ্যও সেই স্থানলৈহে যাব লাগে যি স্থানত ভাৱ আৰু ভক্তি আছে। যি স্থানত ভাৱ ভক্তি নাই আৰু সুবিধা থাকক, সেই স্থান মনুষ্যই পৰিত্যাগ কৰিব লাগে। আৰু বিদুৰৰ পত্নীয়ে ভাৱতে বিদুৰই ভগৱন্তক কলটো বোলে গুচাই দিওঁতে ফলটো পেলাই বাকলিটো তুলি দিলে। আৰু ভগৱন্তই যে ভক্তৰ ভাৱকহে গ্ৰহণ কৰে, সেইবাবে বোলে বাকলিটোও ভক্ষণ কৰিছিল। কিয়? ভগৱন্ত ভাৱৰ অধীন। সেইবাবে চাওকচোন ভাগৱত বুলি কওঁতেও, যদিও আমি শ্ৰীমদ ভাগৱত বুলি কৈছো, শ্ৰী শব্দে কিছুসকলে আপোনাৰ শৰীৰকো বুজাব বিচাৰে বা শৰীৰৰ কথাও কয়। আৰু মদ মানে অহং, এই শৰীৰ আৰু মৎসৰ মই মোৰ ভাৱৰ অহংকাৰক নষ্ট কৰিবলৈ হৈছে বোলে ভাগৱত। সেইবাবে ভাগৱত এই 4টি বৰ্ণৰ অৰ্থ কেনেদৰে কৰা হৈছে, ভকাৰম ভাবুকম জ্ঞেয়ম। ভাবুকতাটো আহিলেহে তেওঁ ভক্তি মাৰ্গত আগবাঢ়িব পাৰিব। গতানুগতিক নৈখনত বোলে কেনি গৈছে বোলে লক্ষ্য নাই, ট্ৰেইনখনত উঠি দিলে ক'ত নামিব সেইটো গম নাপায়, তেতিয়াহ'লে সেই যাত্ৰাটোৰ কিবা সাৰ্থকতা আছে জানো? সমাজত কৰিব লাগে কাৰণে আছো, আৰু শুনিব লাগে কাৰণে শুনিছো, আৰু কৰিব লাগে কাৰণে ধূপ চাকি মই জ্বলাও, আৰু সেইটোত একো নহয়। কৰিব লাগে কাৰণে কৰি থকা হৈছে। ভাবুকতাটো আহিছে নে ঈশ্বৰৰ প্ৰতি? সেই ভাবুকতাটো আহিলেহে গকাৰম জ্ঞানম উদ্ভৱম। সেই জ্ঞান কি? সাংসাৰিক জ্ঞান নহয়। অকাৰম বৈষ্ণৱী জ্ঞান, বৈষ্ণৱী জ্ঞান। সেই বৈষ্ণৱী জ্ঞান লাভ কৰিলে কি হব? তকাৰণ তত্ত্ব ভাৱকম। সেই তত্ত্ব জানি জীৱ তৰি যাব পাৰিব। ক'ৰ পৰা? এই জন্ম মৃত্যু জৰা ব্যাধি সংসাৰখনৰ পৰা। এতিয়া চাওকচোন, যিজনৰ মনটোত এইটোৱে ক্ৰিয়া কৰিব যে 84 লাখ জুনি পাৰ কৰি আহি এই মনুষ্য শৰীৰটো পোৱা গৈছে, দিনে দিনে মৰিবলৈকে গৈ আছো, ঘন্টাৰ পিছত ঘন্টা কমি গৈ আছে, মানে কি মৰিবলৈকে গৈ থকা নাই জানো? আমি ধ্বংসলৈকে গৈ আছো, এই শৰীৰটো নাশ হব। তেতিয়াহ'লে এইখিনি সময় কেৱল আৰু ভোগৰ মাজত থকাটোৱে চিন্তা হবনে? নহয়। ঈশ্বৰে আটাইতকৈ দিয়া, চাওকচোন ভক্তি কিয় কৰিব লাগে ঈশ্বৰক? ইমান দুৰ্লভ এটা শৰীৰ দিছে, এই শৰীৰটো নিজেতো ঘটি লোৱা নাই। কোনোবাই কব পাৰিবনে মই নিজেহে গোটাই লৈছো শৰীৰটো? কোনেও কব নোৱাৰে। মই নিজে উশাহ নিশাহ লৈ আছো বুলি কোনোবাই কব পাৰিবনে? আমি কোনেও কব নোৱাৰো। নিজৰ যিবিলাক দামী দামী অংগ প্ৰত্যংগ ঈশ্বৰে শৰীৰটোৰ ভিতৰত লগাই দিছে, লাখ টকা দিলেওতো এইবিলাক কিনি আনিব নোৱাৰি। ইয়াৰে এটা বেয়া হৈ গলে আৰু জীৱন খতম, নহয়নে? ইমান খিনি দিছে, নিজেতো অৰ্জন কৰি লোৱা নাই। আজিৰ দিনটো যদি এটা দিনৰ কাৰণে মই যদি ICUত ভৰ্তি হবলগীয়া হয়, কাইলৈ ৰিলিজ হওঁতে অন্তত হস্পিটেলৰ পৰা 1000 টকাৰ বিল এখন মোক দিবনে? এদিন যেতিয়া হস্পিটেলত মোৰ শৰীৰটো চোৱা চিতা কৰিবলৈকে মই 1000 টকা দিবলগীয়া হৈছে, তেতিয়া সেইজন ডক্তৰক আমি ভগৱান বুলি কওঁ, নহয়নে? কিন্তু যিজন ভগৱানে এই জন্মৰ আগৰ পৰা আজিলৈকে জীৱনটো ধৰি আছে, ফুটা কৰি এটাও বিনিময় বিচাৰিছে জানো? সেইজনক চিন্তা কৰিবলৈ যদি 24 ঘণ্টা সময় অকণমান ওলোৱা নাই, সংসাৰ বোলে অকৃতজ্ঞ ব্যক্তিৰ একদম শিৰোমণি হৈছে তেওঁ। কাৰণ নিজৰ নিজৰ ইষ্টক ভজনা কৰিবলৈ, আগৰ দিনত যিবিলাক দৈত্য দানৱ আছিল, এই দৈত্য দানৱ বিলাকেও নিজৰ নিজৰ ইষ্ট দেৱতাক ভজনা কৰাটো ত্যাগ কৰা নাছিল। অসুৰ আছিল, অসুৰেনো কিয় উপাসনা কৰিব লাগিছিল? অসুৰ আছিল যদিও ইমানকণ সংস্কাৰ আছিল যে নিজৰ ইষ্ট দেৱতাক ভজনা কৰাটো তেওঁলোকে এৰা নাছিল। বলি, বান, বিষপৰ্বা, নহয়নে? ৰাৱণ। আৰু আজিৰ সমাজত চাওকচোন, বিশেষকে আমাৰ অসমীয়া মানুহখিনিৰ কথাই যদি কোৱা হয়, আমি আপোনা খবৰ কথা কব বিচৰা নাই, যে আমাৰ প্ৰতিজন অসমীয়াই আজি সাম্প্ৰতিক পৰিস্থিতি বিলাক এনেকুৱা হৈছে, ধৰ্মৰ নামত, পন্থৰ নামত, নীতিৰ নামত, সম্প্ৰদায়ৰ নামত সমাজ বিলাক সব ভাগ ভাগ। তেতিয়াহ'লে আমি কি ধৰ্ম কৰিছো যদি আমাক ভাগেই কৰি আছে? সেইটো বাৰু বহুত দূৰৰ কথা। প্ৰাথমিক চিন্তা এইটো যে চাওকচোন, আগতে আজিৰ পৰা 60-70 বছৰ আগতে প্ৰতি ঘৰ অসমীয়া মানুহৰ ঘৰত
সন্ধ্যা লাগিল মাত্ৰ ঈশ্বৰ উপাসনা হৈছিল। আজিৰ অসমীয়াই একেষাৰে ক'ব নোৱাৰে যে মোৰ গৃহত সদায় ঈশ্বৰ উপাসনা হয়। নামঘৰৰ দবাকোপটো পৰাৰ লগে লগে দম দয়া দান, দমন কৰা, দয়া কৰা, নিজক দান কৰা, দাউকেও বোলে কোৱা কোৱা বুলি চিঞৰে। বাহিৰত থকা চৰাই চিৰিকটাও বাহলে উভতে। সেইখিনি সময়ত সম্যক শ্ৰাদ্ধাই এটি সন্ধ্যা, সম্যক ধাৰণাৰ সময়কণ হৈছে সন্ধ্যা। সেইকণটো মই ঈশ্বৰক চিন্তা কৰিব লাগিব। সেইকণো যদি মোৰ দ্বাৰা নাই হয়, তাৰপিছত মই আৰু শাস্ত্ৰ কথা জানো, আৰু মই পণ্ডিত, সেই পণ্ডিতালীয়ে মোক নতৰায়। বিনা উপাসনাত ঈশ্বৰক কোনেও পাব নোৱাৰে। উদাহৰণ স্বয়ং ভক্ত ধ্ৰুৱ, চতুৰ্থ স্কন্ধত আহে, আমি সকলোৱে জানো নহয় নে? যেতিয়া ভক্ত ধ্ৰুৱ ঈশ্বৰক উপাসনা কৰিবলৈ গৈছে, নাৰদদেৱটো বৈকুণ্ঠৰ পৰাই আহিছিল। ক'ব পাৰিলেহেঁতেন যে এই 5 বছৰীয়া ল'ৰাটোৱে কি ভক্তি কৰিব, কি উপাসনা কৰিব, ব'লা মই তোমাক বৈকুণ্ঠলৈ লৈ যাওঁ, এবাৰ দেখুৱাই থৈ আনো। নিছে জানো? নাই নিয়া নহয়। নাৰায়ণকো ক'ব পাৰিলেহেঁতেন যে প্ৰভু, এই 5 বছৰীয়া ল'ৰাটোৱে তোমাক পাব বিচাৰিছে, এতিয়া ইনো কি উপাসনা কৰিব, যোৱাচোন যোৱা, দৰ্শন দি থৈ আহাগৈ। কৈছে জানো? নাই কোৱা। কি কৈছে? মইতো তো কহো বাপু ভজন উপায়, মই কিদৰে সেই ভগৱন্তক তই ভজনা কৰিবি সেই বিষয়ে মই বিধি দিছো, সেই অনুসাৰে তই উপাসনা কৰ, আৰু অন্তিম সময়ত তই তেতিয়া ঈশ্বৰক পাবি। 5 বছৰীয়া শিশুটিয়ে যেতিয়া ইমান উপাসনা কৰিছে, আপোনাৰ মোৰ জীৱনত উপাসনা নহলে হ'বনে? আৰু সেই উপাসনা কৰিবলৈ যাওঁতে কি প্ৰয়োজন? ধৈৰ্য, সহনশীলতা। কিয় বাৰে প্ৰতি ধৈৰ্য আৰু সহনশীলতাৰ কথা কোৱা গৈছে? এতিয়া গধূলিলৈকে আপোনালোকৰ চাওকচোন, আমি নিসিংহমৰী নাটখনত দেখিছো নহয়, সপ্তমত এইটো প্ৰসংগ আহে, এই হিৰণ্যকশিপুৱে যেতিয়া ব্ৰহ্মাক আৰাধনা কৰিছিল অমৰত্বৰ বাবে, কেনেকে সাধনা কৰিছিল বাৰু? এটা ভৰিৰ ওপৰত থিয় হৈ ভিক্ষাসন, আৰু এটা সময়ত গৈ মাত্ৰ বোলে সোঁ ভৰিৰ বুঢ়া আঙুলিটোৰ ওপৰত থিয় হৈ বাওঁ ভৰিটো তুলি ঊৰ্ধ্ববাহু হৈ ব্ৰহ্মাক উপাসনা কৰিছিল। শৰীৰত বোলে উঁয়ে ধৰি গৈছিলগৈ, মঙহ সহায় দিছিল। দৈত্য আছিল, দুৰ্দান্ত দৈত্য, কিন্তু ইমান ধৈৰ্য আছিল যে উপাসনা কৰিছে কাৰণে গাৰ মঙহ খহি গৈছে, কিন্তু বিচলিত হোৱা নাই। গোসাঁই ঘৰত সোমালে এতিয়া মহ এটা পৰিলে আপোনাৰ মন কিমান ধৈৰ্য আছে ওলাই পৰে। গতিকে বিনা ধৈৰ্যত ঢেৰ কথা বুজি, ঢেৰ কথা জানি লাভ নাই, যদি মোৰ জীৱনত সহনশীলতা নাই। কাৰণ ভগৱন্ত কৃষ্ণ একাদশত কৈছে ন, ঈশ্বৰৰ চৰণত চিত্ত দিয়া, মন দিয়া ব্যক্তিজনৰ প্ৰথম লক্ষণেই কি? বোলে মুত চিত্ত দিয়া যিটো জনম হানি অপমান দুখ শোকক সহয়, তাৰ নামে ক্ষমাৱে জানিবা উদ্ধৱ, ক্ষমাবন্ত পুৰুষৰ নাই পৰাভৱ। হানি অপমান দুখ সহন কৰিব লাগিব। এইটো নহয়, ভক্তি এই কাৰণে কৰা নাযায়, কাৰণ আমাৰ বহুত সংখ্যকৰ মনত এইটো ধাৰণা সোমাই থাকে, ধৰ্ম কৰ্ম, সেইকাৰণে বহুতে আপোনাৰ পকেটত নাৰায়ণ কবচ, হনুমান চালিচা লৈ ফুৰে, কেলে ঈশ্বৰে ৰক্ষা কৰিব। কিন্তু সেই ঈশ্বৰৰ প্ৰতি জানিবওতো লাগিব। ঈশ্বৰৰ পৰা কিবা এটা বিচাৰিবলৈ হ'লে ঈশ্বৰৰ বিষয়ে মই কেইটা কথা জানো? আজি যদি মই প্ৰয়োজনীয় বস্তুকেইটা বিচাৰি যদি মুখ্যমন্ত্ৰীৰ ওচৰলৈ যাওঁ, বোলে মোৰ এইকেইটা বস্তু দৰকাৰ হৈছে, আপুনি মোক দিয়ক, গাৰ্ডকেইজনে খেদা মাৰি পঠাই দিবনে? সৰু মানুহে কি কথা চিনা জনা নাই বুলি। ঈশ্বৰৰ পৰা বিচাৰিছো হয়, চিনা জনাটোতো লাগিব। সেইবাবে 365টা দিন উপাসনা কৰিব লাগিব, এটা দিন বিচৰাৰ বাবে, যাতে তেওঁৰ পৰা বিচৰাৰ সামৰ্থ্যতাটো থাকে। মুখ্যমন্ত্ৰীৰ পৰা ডাইৰেক্ট বিচৰাৰ সামৰ্থ্যতাই যেতিয়া আপোনাৰ মোৰ নাই, জগতৰ ঈশ্বৰৰ পৰা প্ৰত্যক্ষ ৰূপত কেনেকে বিচাৰিম? সেইবাবে সেই উপাসনাকণ লাগিব। আৰু সেই উপাসনা থকা ব্যক্তিজনৰ, ভক্তজনৰ লক্ষণেই হৈছে কি? বোলে হানি অপমান দুখ সুখ ভাল বেয়া সকলো ঈশ্বৰৰ ইচ্ছা বুলি তেওঁ গ্ৰহণ কৰে। কাৰণ তেওঁ ভক্ত মানে, ভক্ত হোৱা মানে এইটো কি? আমাৰ ভকত মানে কি বুলি সমাজে কিছুসকলে ভাবি থাকে, নাম গুণ গাই ঘূৰি পোৱা সকলে আৰু ভকত। ভকতৰ সংজ্ঞা কি? বোলে মানয় অপমান মিলে ঈশ্বৰ ইচ্ছায়, বিচাৰত সুখ দুখ দাতায়াননায়।
তেওঁ মান অপমান ভাল বেয়া সকলো ঈশ্বৰৰ ইচ্ছা বুলি মই মনত ভাবি আছো মোক কিবা এটা লাগে মনে ভবাটোকে যদি মই পাই গৈছো এইটো ঈশ্বৰৰ কৃপা ভবাটোকে পাইছো আৰু যদি পোৱা নাই তেতিয়াহ'লে তেওঁ সেইটো কি বুলি গ্ৰহণ কৰিব পাৰিব লাগিব সেইটো ঈশ্বৰৰ ইচ্ছা ফলত জীৱনটোৰ প্ৰতি অভিযোগ নাথাকে যে মই নোৱাৰিলো মোৰ দ্বাৰা নহল মই নকৰিলো আৰু যাৰ জীৱনটোৰ প্ৰতি নিজৰ জীৱনৰ প্ৰতি অভিযোগ নাথাকে তেওঁ নিমখ তেলে খালেও ভাতকেইটা তৃপ্তিৰে খাব পাৰে আৰু যাৰ জীৱনটোৰ প্ৰতি অভিযোগ আছে সকলো সুবিধা থকাৰ পাছতো কিন্তু সেই সুস্থিৰতাটো পাব নোৱাৰে সেইবাবে ভক্তি লাগে আৰু সেই ভক্তি মাৰ্গত চাওকচোন এতিয়া আমি যদি ভাগৱতৰ লক্ষণ ভিত্তিক হিচাপত চাওঁ সকলোৱে জানো যে ভাগৱতত বৰ্ণিত 10টি লক্ষণ আছে 10টি বিশেষ কথা আৰম্ভ হৈছে ক'ৰ পৰা তৃতীয় স্কন্ধৰ পৰা প্ৰথম আৰু দ্বিতীয় স্কন্ধ ভাগৱতৰ আৰম্ভণি অংশহে প্ৰথম আৰু দ্বিতীয় স্কন্ধত ভক্তজন কিটো পদ্ধতিৰে ভাগৱত মাৰ্গত আগবাঢ়িব সেই বিষয়ে বৰ্ণনা কৰা হৈছে তৃতীয়ত আহিছে ঈশ্বৰৰ দ্বাৰা সৰ্গ লক্ষণৰ বৰ্ণনা সৰ্গ মানে হৈছে ঈশ্বৰৰ প্ৰাকৃত সৃষ্টি বৈকৃত সৃষ্টি মানে ঈশ্বৰে কেনেদৰে সৃষ্টিখন নিৰ্মাণ কৰিলে সৃষ্টিত তত্ত্বসমূহ কিদৰে নিৰূপণ কৰিলে সেইটো হৈছে সৰ্গ লক্ষণ ইয়াৰ পিছত ঈশ্বৰৰ দ্বাৰা প্ৰাকৃত সৃষ্টি বিসৰ্গ মনুষ্যৰ উৎপত্তি কিদৰে হ'ল জীৱসকলৰ প্ৰকাশ কেনেদৰে হ'ল স্থিতি সৃষ্টিৰ আদিৰে পৰা এই জগতখন ক'ত স্থিতি লাভ কৰি আছে সেই বিষয়ে আছে ভাগৱতত উটি সৃষ্টিৰ আদিৰে পৰা বৰ্তমানলৈকে কি ধাৰাৰে সৃষ্টি প্ৰৱৰ্তন হৈ আহিছে সেই বিষয়ে আছে ভাগৱতত পোষণ সৃষ্টিৰ বিকাশৰ বাবে কাক কাক ঈশ্বৰে ক'ত ক'ত নিৰূপণ কৰি থৈছে সেই বিষয়ে আছে ভাগৱতত ইখানু কথা ইয়াত কাৰ কথা আছে সহজ ভাৱত চাবলৈ গ'লে ভগৱানস্য লীলা কীৰ্তনমিদম ভাগৱতম ভাগৱতত কাৰ কথা আছে ভগৱানৰ কথা কোন ভগৱান ঐশ্বৰীয়া সমগ্ৰস্য বীৰস্য য়স্য সেৱা জ্ঞান বৈৰাগ্য যা শৈব সন্নম ভগ ইতিংগন ঐশ্বৰ্য প্ৰেম করুণা জ্ঞান বৈৰাগ্য শক্তি এই 6টি ঐশ্বৰ্য যিজনত পূৰ্ণ ৰূপত বিদ্যমান হৈ আছে সেইজন কোন কৃষ্ণস্তু ভগৱানৰ স্বয়ং কিছুসকলে আকৌ এইটো কয় কৃষ্ণ সেইটো বোলে কল্পনা কৰিবলৈ ধাৰণা কৰিবলৈ দিয়া ৰূপ প্ৰকৃততে ভগৱান নিৰাকাৰ মহাপুৰুষেও লিখি থৈ গৈছে নাৰায়ণ নিৰঞ্জন নিৰ্বিকাৰ নিৰাময় হৰি কিন্তু এইটো ভুল ধাৰণা নিৰাকাৰ মানে যাৰ আকাৰ নাই এইটো নহয় নিৰ্গতা আকাৰ যস্মাৎ স নিৰাকাৰ যৰ পৰা সমস্ত আকাৰ নিৰ্গত হৈছে সেইজন হৈছে নিৰাকাৰ প্ৰকৃত মূল পৰব্ৰহ্ম যে দ্বিভুজ নাৰায়ণ হে চতুৰ্ভুজ দ্বিভুজ মানে দুটা বাহুযুক্ত সেইবাবে সকলো জীৱৰ ভিতৰত শ্ৰেষ্ঠ শৰীৰ মনুষ্য শৰীৰটো ঈশ্বৰে নিজৰ অনুৰূপত সৃষ্টি কৰিলে কিয় আমিয়ে কওঁচোন বোলে পুতেক বাপেকৰ নিচিনা বাপেক পুতেকৰ নিচিনা বুলি কেতিয়াও নকওঁ মানে পিতৃৰ গুণ বৈশিষ্ট্য পুত্ৰৰ জৰিয়তে প্ৰকাশ পায় এই সকলক পুত্ৰ বুলি কোৱা হৈছে পিতৃ কোন ভগৱন্ত অহম বীৰ্যস্পদ পিতা গতিকে তেওঁৰ অনুৰূপত এই শৰীৰটো সেইবাবে মূল কৃষ্ণ হৈছে দ্বিভুজ দুটা বাহুযুক্ত যি কৃষ্ণৰ বিষয়ে আছে ভাগৱতত হিয়া ভাগৱতৰ ইখানু কথা লক্ষণে কৈছে মন্বন্তৰ 14টা মন্বন্তৰ আছে সৃষ্টিত 14টা মন্বন্তৰ সাপেক্ষে ঈশ্বৰৰ গুণলীলা কৰ্মসমূহ বেলেগ বেলেগ হয় সেই বিষয়ে আছে ভাগৱতত নিৰোধ জীৱন নিত্য নিৰন্তৰ জন্ম মৃত্যু জৰাব্যাধিৰ চক্ৰত ঘূৰি ফুৰিছে কিদৰে এই প্ৰক্ৰিয়াটোক ৰোধ কৰিব পৰা যায় সেই বিষয়ে আছে ভাগৱতত মুক্তি এই জন্ম মৃত্যু জৰাব্যাধিৰ পৰা উদ্ধাৰ হ'বলৈ যাৰ আশ্ৰয়ৰ প্ৰয়োজন সেই বিষয়ে আছে মুক্তিৰ বিষয়ে লক্ষণ প্ৰকাশ কৰিছে ভাগৱতত আৰু মুক্তিৰ বাবে কাৰ আশ্ৰয় লৈ যোৱা প্ৰয়োজন সেই বিষয়ে আছে এই ভাগৱতত এতিয়া আমি যদি চাওঁ প্ৰথম স্কন্ধত চাওকচোন প্ৰথমতে কাৰ পৰা আৰম্ভ হৈছে ঋষিসকলৰ প্ৰশ্নৰ পৰা ঋষিসকলেও জানিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল কাৰণে ভাগৱত পালে বিনা জিজ্ঞাসাত কোনো একো পাব নোৱাৰে ব্যাস নাৰদৰ সংবাদৰ জৰিয়তে কি দেখলে আশ্ৰয় গুৰুমুখী হোৱা প্ৰক্ৰিয়া কাৰণ ভক্তি মাৰ্গত আগবাঢ়িবলৈ মানুহৰ 5টা বাধা থাকে জাতি বিদ্যা মহদ্দম্ভ ৰূপ যৌৱনমেবচ যত্নত স্তুতি বৰ্জিত পঞ্চতৈ ভক্তি কণ্টকা জাতিৰ গৌৰৱ কুলৰ গৌৰৱ পদৰ গৌৰৱ মৰ্যাদাৰ গৌৰৱ ৰূপ যৌৱনৰ গৌৰৱ এইকেইটা লগত থাকিলে সহজে আগবাঢ়িব নোৱাৰে ব্যাসদেৱৰ কি আছিল জ্ঞান বিদ্যাৰ গৌৰৱ সেইকাৰণে তাক খন্তেকতে সমৰ্পণ কৰি নাৰদ দেৱত আশ্ৰয় লাভ হৈছে তেতিয়া তেওঁ ভাগৱত পাইছে গতিকে জিজ্ঞাসাটোলৈ গুৰুৰ আশ্ৰয় লৈ তেতিয়াহে ভক্তিয়ে সুপৰিপক্ক ৰূপ লাভ কৰিব কিন্তু সেই গুৰুৰ প্ৰতি বিশ্বাসো প্ৰয়োজন আমি যে কওঁ গুৰুৱে দিয়ে মাটি হিচে ধৰে আতি চৰকাৰে কোনখন ফৰ্মত কেইটকা আঁচনি দিছে কোনখন আঁচনিত কিমান টকা দিছে সেইটো মানুহৰ মুখত আখৈ ফুটা দি ফুটে
গুৰুৱে শৰণ দিওঁতে কি কৈছিল বোলে পাহৰি থাকিল। কিবা লাভ আছে জানো? পাহৰি যায় বুলি হৰি ভকত এজনো বোলে পাতি দিয়ে। বান্ধৱ আছ বিষ্ণু ভক্ত আছ, বন্ধু বুলিলে হৰি ভক্ত হব লাগে। সেইকণো যদি নাই, তেতিয়াহ'লে তাৰ বাহিৰে প্ৰথম দেখা ঈশ্বৰজনক চিনিব লাগিব, তাৰ পাছতহে নেদেখাজনক। দেখা ঈশ্বৰজন হৈছে গুৰু। গুৰুক ঈশ্বৰ মানি ভক্তি কৰিব জানিব লাগিব। কিন্তু গুৰু বুলি কওঁতেও গুৰু হব লাগিব শাস্ত্ৰ পৰম্পৰা অনুবৰ্তী। কোনোবাই ঢেৰ কথা জানিলে বুজিলে বুলিয়ে গুৰু হব নোৱাৰে। তেওঁ সেই শাস্ত্ৰ অনুবৰ্তী গুৰু পৰম্পৰা থাকিব লাগিব, হয়নে? আৰু সেই গুৰুৰ প্ৰতি বিশ্বাসৰ বাবে কি দেখুৱালে? নাৰদদেৱৰ উপৰি জন্মৰ কথা। চাওকচোন, ভক্তি মাৰ্গত হওক বা যিকোনো মাৰ্গত মানুহৰ সংস্কাৰ আহে তিনিটা বস্তুৰ পৰা: অন্ন, বাক্য, ব্যৱহাৰ। আৰু ব্যৱহাৰ কেনেকুৱা সংগত থাকে। দাসীপুত্ৰ নাৰদ ক'ত আছিল? সেই বৈষ্ণৱসকলৰ সংগত সদায় হৰি কথা শুনোতে শুনোতে সেই সন্তানটিৰ মনত ক্ৰিয়া কৰিছিল বোলে। সেইবাবে বোলে গুচাইলে মনৰমল সন্তৰ সংগতি, কৃষ্ণ হেন দেৱত পৰিল মোৰ মতি। সৎসংগৰ প্ৰভাৱ এনেকুৱা। ভাগৱত দেখিবলৈ ইমান এখন ডাঙৰ গ্ৰন্থ, মহাপুৰুষে এটা শাৰীত মাত্ৰ তাৰ সাৰ লিখিছে। কি বুলি? বোলে সাধু সংগ বিনে নাই সংসাৰ নিস্তাৰ, ভাগৱত শাস্ত্ৰে জানা এহিমানে সাৰ। সাধু সংগৰ প্ৰভাৱটো বাহ্যিকভাৱে ইমান পৰে। চাওকচোন, এই তিনিআলিটোৰ মূৰত যদি দুজন সুৰাপান কৰা ব্যক্তি ৰৈ থাকে, লগত যদি সুৰাপান নকৰা ব্যক্তি এজন ৰৈ থাকে, দেখাজনে কি কবগৈ বাৰু? বোলে দুজনেহে খাই আছে, এজনে নাই খোৱা, এইটো নকয়গে, তিনিওজনে খাই আছে বুলিয়ে কবগে। আৰু দেখাজনেও সেই বুলিয়ে ভাবিব। তাৰ বিপৰীতে ভকতৰ সমাজত বোলে ধৰ্ম কৰ্মৰ নামত তেওঁ একোৱেই নাই, হলেও বোলে ভকত হৈ বহি আছে, তেতিয়া তেওঁক অভকত বুলি জ্ঞান কৰা নহয়, ভকত বুলি জ্ঞান কৰা। গতিকে যেনে সংগত থাকো, বাহ্যিকটোতে যেতিয়া ইমান প্ৰভাৱ পৰিছে, আন্তৰিকভাৱে যেতিয়া সদায় সৎসংগত থাকিম, এইকণেই সৎসংগ নহয় নহয়। সৎসংগ হলে কেনেকুৱা? চাওকচোন, মহাদেৱ পাৰ্বতী এই দুজনেও বোলে সেই কৈলাশত বহি থাকোতে হৰি কথা পাতি থাকে। বৈষ্ণৱৰ ভিতৰত সেইকাৰণে মহাদেৱক প্ৰমুখ বুলি ধৰাইছে। বৈষ্ণৱ নাম যথাসম্ভৱ। ভগৱান বিষ্ণুৰ সহস্ৰ নামো বোলে এই মহাদেৱে প্ৰথম পাৰ্বতীক শুনাইছিল। ভাগৱতৰ অমৰ কথাও মহাদেৱে পাৰ্বতীক শুনাইছিল। তাৰ পৰা কি দেখুৱাইছে? ল'ৰা ছোৱালী জন্ম দিবলৈকে গৃহস্থীত প্ৰৱেশ কৰিছে, এইটো নহয়। এইখিনি কথা আমাৰ মুখৰ পৰা শোভা নাপায়, হলেও কোৱা হৈছে। আৰু গৃহস্থী হলে কেনেকুৱা হব লাগে? এটা বৈষ্ণৱৰ পৰিয়াল। কেনেকে বৈষ্ণৱৰ পৰিয়াল? বৈষ্ণৱৰ লক্ষণ কি? যদিও আমাৰ সমাজত এইটো ভাগ আছে, বোলে 12 জনা বৈষ্ণৱ 6 জনা ভকত, এইটো বুজাবলৈ ব্যৱহাৰ কৰা সংজ্ঞাহে। কিন্তু মূলত চাওকচোন, বৈষ্ণৱ মানে কি? বৈষ্ণৱ কেনেকুৱা হব লাগে? তিনাদিপি সুচিতে ন তৰুদিব সহিষ্ণু না আমানিনা মানদিন কীৰ্তনীয় সদাহৰি। তৃণতকেও নিজকে আমি হীন বুলি ভাবিব পাৰা। কিয় হীন বুলি ভাবিব লাগে? কেলে হীন বুলি ভাবিম? কাৰোবাৰ ওচৰত সেইকাৰণে ডাঙৰ হবলৈ বৰ সহজ। মই জানিছো, মই বুজিছো বুলি মই বুকু পিন্ধাই দিব পাৰো, কিন্তু মই একো নাজানো বুলি মূৰটো তল কৰি দিয়াটো বৰ টান কথা। অভিমান এটা আহি যায় নহয়। আমি যদিও গাই থাকো নাজানো হোৱা বাহন নাজানো বিসৰ্জন, হলেও গাওঁতেও কিন্তু মই কিবা অকমান জনাৰ অহংকাৰ এটা ভিতৰত থাকে। আমি কি বুলি কওঁ? আমি অধমে, আমি অধমেই এয়া কৰিছো। মই কি কৈছো? আমি অধমেই এয়া কৰিছো। নিজকে অধম বুলি কৈছো, লগতে নিজৰ অহংটোতো প্ৰকাশ কৰিছো। কোনে কৰিছে? মই কৰিছো। গতিকে কব বিচৰা হৈছে কি? চাওকচোন, ভক্তি মাৰ্গত আটাইতকৈ শীৰ্ষ ভাৱটো হৈছে দাস্য ভাৱ। এই দাস্য ভাৱটো যেতিয়ালৈকে নাহে, তেতিয়ালৈকে আমি ভক্তিত সহজে আগবাঢ়িব নোৱাৰো। সেইবাবে উদাহৰণ বুলি দুবৰি বন্দা। দুবৰিৰ উৎপত্তি হৈছিল সমুদ্ৰ মন্থন কৰোতে নাৰায়ণে যেতিয়া মন্দৰ পৰ্বতক ধাৰণ কৰি আছিল, নাৰায়ণৰ পৃষ্ঠৰ লগত বোলে মন্দৰৰ ঘৰ্ষণ সৃষ্টি হয়, তাৰ পৰা নোমৰ পৰা দুবৰিৰ উৎপত্তি। আৰু যেতিয়া বোলে ধনন্তৰী অমৃতৰ ঘট ধৰি উৎপত্তি হৈছিল, তেতিয়া কিছু টোপাল সেই বোলে দুবৰিটো পৰিছিল। সেইকাৰণে তেতিয়াৰ পৰা দুবৰিৰ নাম এটা পৰিল অমৃত তেজা। 6 মাহ বছৰৰ কাৰণে ঘৰৰ ভিতৰত থৈ দিয়াৰ পাছত আকৌ মাটিত পেলাই দিলেও সি সজাল ধৰি উঠে। 50 কেজি 60 কেজি 80 কেজি মানুহটোৰ খোজ পোৱাৰ পাছতো সি আকৌ সজাল হৈ উঠে। কিমান সহনশীলতা! গতিকে সেই তৃণদালিৰ দৰে সহনশীলতাকণ নিজৰ জীৱনত প্ৰয়োজন। তৰুদিব সহিষ্ণু না, গছজোপাৰ পৰা মন গলেই ডাল পাত ফল মূল আমি সকলো ছিঙি আনো। গছজোপাইতো আমাক ডাল নিদো ফল নিদো বুলি কোৱা নাই। বৃক্ষৰ দৰে সহিষ্ণু হোৱা,
বোলে পৰোপকাৰে বহন্তি নদ্যা, পৰোপকাৰৰ বাবে নৈবিলাক বৈ যায়, পৰোপকাৰে দোহন্তি গা বহ, পৰোপকাৰৰ বাবে গাইজনীয়ে গাখীৰ দিয়ে, পৰোপকাৰে ফলন্তি বৃক্ষ, পৰোপকাৰে গছ গছনিয়ে ফল ফুল দিয়ে, পৰোপকাৰে শৰীৰমিত, শৰীৰটো হৈছে বোলে পৰোপকাৰৰ অৰ্থে। সেই সহিষ্ণুতাগণ জীৱনত প্ৰয়োজন। অমানিনা মানদিন, কেতিয়াও মান নিবিচাৰি আনক মান প্ৰদান কৰিহে কীৰ্তনীয় সদাহৰি, ভগৱন্তৰ নাম কীৰ্তন কৰিব লাগে। কিন্তু ইমানখিনি আছে, ধৰ্ম মাৰ্গত আহিলেও আকৌ চাওকচোন, আমাৰ মনুষ্যত তিনিটা মূল বিষয়ৰ প্ৰভাৱত থাকে, কাম, ক্ৰোধ, লোভ। এই আগতে বোলে ঋষিমুনিসকলে বায়ু ভোজন কৰি, পত্ৰ ভোজন কৰি বহুতো ঋষিমুনিয়ে নিজৰ ইন্দ্ৰিয়সমূহ সংযম কৰিব পৰা নাছিল। তেতিয়াহ'লে আমি কেনেকে পাৰিম? দধি দুগ্ধ ঘৃত মধু কৰি খালি অন্ন, প্ৰবন্ধিয়া হৈতে যিটো ভুঞ্জে যিটো জন, ঘিউ মৈ খাই, শালি ধানৰ একদম সিদ্ধান্ন পায়স খায়, আমি উপায় কেনেকে পাৰিম? কাম, ক্ৰোধ, লোভ, নৰকৰ তিনিখন দুৱাৰ বুলি কৈছে, নহয়নে? এতিয়া চাওকচোন, লোভ বোলা বস্তুটো এনেকুৱা যে নামঘৰলৈ আহিছো, কাম ভাৱ কাৰো নাই, নামঘৰলৈ আহিছো, ক্ৰোধ ভাৱটোও নাহে, কিন্তু লোভটো আহিব পাৰে। সেইবাবে লোভে কৈছিল মায়া মাতৃয়ে গৈ বোলে, ব্ৰহ্মাণ্ড ভিতৰে দেখিও ক তুমি আই, গোটেই ব্ৰহ্মাণ্ডখনত চোৱা বোলে, লোভিয়াত পৰে মনুষ্যৰ মন্দ নাই, লোভিয়াতকে বোলে ডাঙৰ মন্দ আৰু মানুহৰ ভিতৰত নাই। কাৰণ মই আজি নামঘৰলৈ আহিছো, নামঘৰলৈ অহাৰ লগে কাম ভাৱটোতো নাহে, ভুলতো ক্ৰোধো নাহে, কিন্তু লোভটো লগত আহিব পাৰে। আৰু লোভটো যদি লগত থাকে, গতিটো কেনেকুৱা হয়? এই অশ্বত্থামাৰ নিচিনা। অশ্ব শব্দে নিৰুক্তত অহংকাৰকো কোৱা হৈছে। অশ্বত্থামাই ভাবিলে কি, দ্ৰৌপদীৰ 5জন পুত্ৰক মই হত্যা কৰি দিব পাৰিলে পাণ্ডৱৰ গোটেই বংশ নষ্ট হৈ যাব, আৰু পাণ্ডৱৰ গোটেই বংশ যদি মই নষ্ট কৰি দিওঁ, দুৰ্যোধনে তেতিয়া মোক ঢেৰ ধন সোণ দিব। এই সোপা যেতিয়া চকুৰ আগত ভাহি পৰিল, অশ্বত্থামাই হিতাহিত চিন্তা কৰা জ্ঞান কোনো হেৰুৱাই পেলালে। সেইকাৰণে শুই থকা দ্ৰৌপদীৰ 5জন পুত্ৰক হত্যা কৰিবলৈ অকণো তাৰ মন মগজুৱে, বিবেকে নকলে। ইমান এটা জঘন্য কাম কৰিলে লোভত, যে পাণ্ডৱৰ বংশ নষ্ট কৰিলে, মোক দুৰ্যোধনে ৰাজ্য দি দিব, ধন দি দিব, সম্পত্তি দি দিব, মোৰ একো চিন্তা নাইকিয়া হব। গতিকে ধৰ্ম মাৰ্গটো কেতিয়াবা কিবা এটা পাম বুলি আগবাঢ়িব নালাগে। যদি কিবা এটা পাম বুলি আগবঢ়া হয়, গতিটো অশ্বত্থামাৰ নিচিনা আমাৰ হয়। কিন্তু সেই অশ্বত্থামাৰ বিপৰীতে বিশ্বাসৰ লগত কেনেধৰণৰ ভাৱ জড়িত হোৱাৰ প্ৰয়োজন, সেয়া কাৰ জৰিয়তে দেখালে? আই দ্ৰৌপদীৰ জৰিয়তে। যি অশ্বত্থামাই তেওঁৰ 5জন পুত্ৰক হত্যা কৰিছিল, সেই 5জন পুত্ৰক কি বুলি ক্ষমা কৰি দিলে? বোলে আজি মই এগৰাকী মাতৃ হৈ নিজৰ সন্তানকেইটাক হেৰুৱাই যিটো দুখ পাইছো, আজি অশ্বত্থামাক যদি মই সেই প্ৰতিশোধ ভাৱতে বধ কৰিবলৈ অনুমতি দিওঁ, তেতিয়াহ'লে তেওঁৰ মাকে কিমান দুখ পাব। গতিকে মই জীয়াই থাকোতে মই আন এগৰাকী মাতৃক কষ্ট দিব নোৱাৰো, এওঁক মুকলি কৰি দিয়া। কম ডাঙৰ কথা নে? নিজৰ হত্যা কৰা 5জন পুত্ৰক সেই হত্যাকাৰীক ক্ষমা কৰি দিছে এগৰাকী মাতৃৰ হৃদয়ৰ বেদনা বুজি। ভক্তি মাৰ্গত তেতিয়াহ'লে ক্ষমাৰ ভাৱটো কিমান লাগিব? চাওকচোন, ভাগৱত ধৰ্ম বুলি ক'লে আমি ঢেৰ ডাঙৰ কিবা এটা বুলি ভাবি থাকো। মহাপুৰুষে মাত্ৰ 3টা শাৰীতে বান্ধি থৈ গৈছে। আজিকালি আমাৰ খোলাকেই কৈছো, ধৰ্ম আলোচনাৰ নামত, ধৰ্ম চৰ্চাৰ নামত কোনোবাখিনিত আমাৰ নিন্দা হৈয়া কিন্তু বহুত হৈ থাকে। কিন্তু ভাগৱত ধৰ্মৰ প্ৰথম লক্ষণেই কি? পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কেতিয়াও পৰ ধৰ্ম বুলি কাকো নিন্দা নকৰিবা। কাৰণ সকলোৰে চিন্তাধাৰা একেই নহয়। আজি মই যিটো ভাবি পাইছো আপুনি নাপাবও পাৰে, আপুনি যিটো পাইছে মই নাপাবও পাৰো। যথা দৃষ্টি তথা সৃষ্টি, যেনে ধৰণৰ দৃষ্টিকোণ হয় তেনে ধৰণৰ ভাৱনা মনত উৎপন্ন হয়। স্কুল কলেজ বিলাক সকলো ল'ৰা ছোৱালীৰে একেই নহয়, কিন্তু তাৰ অৰ্থ এইটো নহয় যে স্কুল কলেজ বিলাকত বেলেগ বেলেগ কিবা অদ্ভুত অদ্ভুত শিক্ষা দিয়া হয়। সকলোৰে উদ্দেশ্য মাত্ৰ শিক্ষাই, নহয়নে? সমাজ বুলি ক'লেও, ধৰ্ম বুলি ক'লেও সেই উদাৰতাটোক বুজা যায়। যদি ফালি দিয়া হৈছে, যদি সামান্য কথা এটাত লাগি এখন সমাজ 2-3টা ভাগত ভাগ হৈছে, তেতিয়াহ'লে তাত ধৰ্মৰ নামত কিন্তু এই ওপৰৰ এইডাল কি বুলি কয়, এই পাক খোৱা সেইকণো থকা সম্ভৱ নহয়। কাৰণ অমৃতক পাবলৈ সমুদ্ৰ মন্থন কৰিবলৈ যাওঁতে কাহানিও মিল নাই অসুৰ আৰু দেৱতাৰ মাজত, হলেও এখন সমাজলৈ যাবলগীয়া হৈছে। দুটা পক্ষ, অসুৰ আৰু দেৱতাৰ মাজত কিমানো মিল আছে জানো? অমৃতক বিচাৰিছে। আমিতো অমৃত বিচৰা নাই, আমি অমৃতৰ স্বজনকৰ্তাক বিচাৰিছো, ঈশ্বৰক।
তেতিয়াহ'লে আমাৰ দৃষ্টিভংগীটো কিমান বহল হ'ব লাগিব। সেইবাবে মহাপুৰুষেই কৈছে পোনপ্ৰথমতে যে ভাগৱত ধৰ্মৰ নামত যে পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কেতিয়াও পৰধৰ্মক কোনো ধৰণৰ হিংসা নকৰিবা। শুইবা শান্ত চিত্ত সৰ্ব ধৰ্মত বৎসল, সকলো ধৰ্মৰ প্ৰতি বৎসলতাৰ ভাৱ ৰাখিবা। কাৰ পৰা আমি কি শিকিব পাৰো, এইটো বৈষ্ণৱজনৰ ভাৱ হ'ব লাগে। খোলাকৈ কৈছো, আমি আপোনালোক কাকজানতে দেখিছে ন, মুছলিমসকল যেতিয়া নামাজ পঢ়িবলৈ যায় পাঁচোটা সময়ত এই অকণমানিটোৰ পৰা জ্যেষ্ঠলৈকে সকলো যায়, নহয়নে? তেওঁলোকৰ পৰা শিকিব লগা আছে সেইখিনিত। আমাৰ ল'ৰা ছোৱালী পুৱা গধূলা গোসাঁই ঘৰলৈ যায় নে নাযায়, নহয়নে? ভাল বেয়া ধৰ্ম অধৰ্ম বেলেগ, তেওঁ বেলেগৰ এওঁহে আমাৰ, এইটো কথা নহয়। ভক্তি মাৰ্গত আনৰ পৰা আমি কি শিকিব পাৰো, এইটোত গুৰুত্বতা আমাক লাগে। আজান দিবলৈ তেওঁলোকে নাপাহৰে, প্ৰাৰ্থনা কৰিবলৈ আমিহে পাহৰি যাওঁ। এইটো এটা বাস্তৱ। আমি এইটো কোৱা নাই যে আপোনাভাৱে পাহৰি যায়, কিন্তু সেইবিলাকেইতো আমাৰ ঘটি আছে। কৰিবা ভূতক দয়া সকৰুণ চিত্ত, সমস্ত প্ৰাণীগণৰ প্ৰতি দয়াৰ ভাৱ। এহি ভাগৱত ধৰ্ম জানা মহাবল, এয়াইতো ভাগৱত ধৰ্ম। ভাগৱত ধৰ্মত আৰু বেলেগকৈ পালন কৰিবলগীয়া নীতি নিদিলে। আমাৰ ভাগৱত ধৰ্ম নামঘৰত আৰম্ভ নহয়, নামঘৰ আমাৰ উপাসনাস্থলী। আমাৰ ভাগৱত ধৰ্ম পথাৰৰ পৰা আৰম্ভ হয়। আইসকলে পথাৰত গুচটো লওঁতে কি বুলি কয়, গুৰুক দিম ভকতক দিম, নহয়নে? প্ৰথম গুৰুক ভকতক লগাম, ইতৰ প্ৰাণীসকলৰ প্ৰতি দিওঁ, শেষত যি থাকে গৃহস্থই ভোজন কৰিম। ইমান সৌম্যতাৰ দৰ্শন যে খেতিটো কৰিছে নিজৰ পেটটোৰ কাৰণে নহয়। সেইখিনিতে ভাগৱত ধৰ্ম আৰম্ভ হৈছে। চাউল আহি চৰুত পৰিছেহি, চৰুটোৰ আধ্যাত্মিক নিৰ্ণয় নাইনে? চাউল মুঠি কি বুলি দিব, আধ্যাত্মিক নিৰ্ণয় নাইনে? বোলে ইমান নীতি নিয়ম কোনে পালন কৰি থাকে, এনেকুৱা এটাও চিন্তা কিছুসকলৰ মাজত কেতিয়াবা দেখা যায়। কিন্তু চাওকচোন, চাউল মুঠি আইগৰাকীয়ে যেতিয়া চৰুত বোলে পাক কৰে, সিজোৱা চাউল দুমুঠি লৈ পেলাই ঘৰত পৰীক্ষা কৰি আমি চাব পাৰো। সৰু সৰু চিচাৰৰ বৈয়াম দুটাত সিজোৱা চাউল দুমুঠি দুভাগে থৈ দিলো। এটা বৈয়ামত থকা চাউল কেইটা লৈ চাই ভাল কথা দুটামান উচ্চাৰণ কৰি দিলো, আৰু আনটো বৈয়ামত থোৱা চাউল কেইটালৈ চাই বেমাৰ আজাৰ বা অপ্ৰয়োজনীয় কথা দুটামান কৈ দিলো। ঢাকনিখন মাৰি থৈ দিলো। পাছদিনা আকৌ খুলি পেলাই যিকেইটা চাউললৈ চাই ভাল কথা কৈছিলো তাত ভাল কথা, বেয়া কোৱা কেইটালৈ চাই বেয়া কথা কৈ পেলাই ঢাকনি মাৰি 4 দিন 5 দিন 6 দিন 7 দিন এসপ্তাহ 9 দিন 10 দিন যিমান আমি চাওঁ, যিকেইটা চাউললৈ চাই মই ভাল কথা কৈছিলো তাত ভেঁকুৰ নুঠে, যিকেইটা চাউললৈ চাই মই অপ্ৰয়োজনীয় কথাখিনি কৈছিলো তাত কিন্তু 5 দিনাই ভেঁকুৰ উঠি যাব। সেইকাৰণে ভোজন আৰু ভজন দুইটা নীৰৱে। যেনেদৰে ভজন ঈশ্বৰক উপাসনা কৰা সময়ত আমি নীৰৱে কৰো, ভোজন কৰা সময়তো নীৰৱতা। নহলে কেতিয়াবা দেখা যায় আমাৰ বৈষ্ণৱ ভোজ আয়োজন কৰিলো, গোটেই ৰাজনীতি অৰ্থনীতি মেলখন তাতেই ওলায়। আমুকত আমুক হল, তামুকত তামুক হল। এতিয়া কি খোৱা হৈছে, বৈকুণ্ঠৰ প্ৰসাদ নহয়, সেই সোপাকে সানি পুটুকি খোৱা হয়। কাৰণ মনুষ্যই কি উচ্চাৰণ কৰিছে, কি ভাৱ, সেই ভাৱটো অন্নই গ্ৰহণ কৰে। এইখিনি সংস্কাৰ আজিৰ পৰা 500 বছৰ আগতে আপোনাক মোক দি থৈ গৈছিল। কিন্তু আমাৰে দুৰ্ভাগ্য, আমি এইবিলাক বিষয়ে আমি গুৰুত্ব সহকাৰে 2015 চনত জাপানৰ এজন বিজ্ঞানীয়ে এই পৰীক্ষাটো কৰি প্ৰমাণিত কৰিছিল যে মানুহৰ ভাৱেৰে কিদৰে অন্নক প্ৰভাৱিত কৰে। আৰু সেই অন্নৰ কথা চাওকচোন, কাৰণ যেনেকুৱা অন্ন হব তেনেকুৱা মন হব। যেনে মন তেনে ইন্দ্ৰিয়ৰ প্ৰবৃত্তি, যেনে ইন্দ্ৰিয়ৰ প্ৰবৃত্তি তেনে স্বভাৱ, যেনে স্বভাৱ তেনে অভ্যাস, যেনে অভ্যাস তেনে কৰ্ম, যেনে কৰ্ম তেনে ফল, আৰু ফল ভোগৰ যিটো প্ৰক্ৰিয়া সেইটোৰ নামেই হৈছে জীৱন। ভেটিটো ক'ৰ পৰা আহে? অন্নৰ পৰা। অন্ন 3 প্ৰকাৰ আছে নহয়, যিদৰে প্ৰকৃতি 3 গুণময়, 3 গুণৰ 3 বস্ত্ৰ, ঠিক তেনেদৰে অন্নও 3 প্ৰকাৰ। সত্য প্ৰীতি সুখ স্থিৰ, আয়ুষ্য বলবৰ্ধক, ৰসাল মধুৰ স্নিগ্ধ, আহাৰ সাত্বিক প্ৰিয়। আমাৰ সকলোৰে শৰীৰত 17 ৰজতময় 3টা গুণ আছে। সন্তুলন কিহে কৰিব পাৰে? একমাত্ৰ শুদ্ধ সাত্বিক গুণে। শুদ্ধ সাত্বিক গুণটো ক'ৰ পৰা আহিব? সাত্বিক অন্নৰ পৰা। সাত্বিক অন্ন কোনখিনি? যিখিনি ৰসাল মধুৰ স্নিগ্ধ প্ৰকৃতিৰ পৰা প্ৰত্যক্ষ ৰূপত আমি পাওঁ, যিখিনি আহৰণ কৰিবলৈ যাওঁতে কোনো ধৰণৰ হিংসা আচৰণ নহয়, সেইখিনি শুদ্ধ সাত্বিক দ্ৰব্য। তাৰ পৰাহে শুদ্ধ সাত্বিক হব মনটো। এতিয়া চাওকচোন, বৰ ডাঙৰ দায়িত্ব এটা পালন কৰি আছো। আমি ভকত হব পৰা নাই, কিন্তু হলেওতো সমাজলৈ আমি ভকত হৈ আহিছো, নহয় নে?
ভকতে নকৰিবলগীয়া কামকেইটা যদি কৰি থাকো হুদাই বাৰু এৰিবনে? জয় বিজয়কে চোন হুদাই নেৰিলে, 3টা জনমৰ বাবে সহায় দিলে। অকমানে অহংকাৰ কৰিছিল, নিজৰ মানুহ বুলি ঈশ্বৰে ক্ষমা কৰি দিবও পাৰিলেহেঁতেন, হয়নে? আমিতো এতিয়া তেওঁৰ ভকতিৰ ভাও জুৰিছো, আমি প্ৰকৃত ভকতি কৰিব পৰা নাই, ভাওহে জুৰিছো। এই ভক্তসকলক অনুসৰণে কৈছে, এতিয়া আখৰা চলি আছে, অন্তিম ভাওনা অন্তিম ক্ষণতহে ওলাব, নহয়নে? এতিয়া ভকতৰ ইউনিফৰ্মযোৰ পিন্ধি ভকত বুলি নিজকে বোলে ভকতে নকৰিবলগীয়া খিনিত যদি মই পবিত্ৰ হৈ আছো, কৰুণাময় বুলি কোৱাৰ লগে লগে কালৰ মূৰ্তিটো তেওঁই সুদাই এৰিবনে? সেইকাৰণে ভয়টো লাগে। ভয় যেবে নোপজে বৈৰাগ্য নোহে তাবে, বিৰকতি নভৰিলে নভজে হৰি পাবে। ভয় আকৌ 2 প্ৰকাৰৰ আছে, এটা হৈছে ত্ৰাস ৰূপত ভয়, এটা হৈছে ভাৱ ৰূপত ভয়। ত্ৰাস ৰূপত ভয় কোনটো? মই বেয়া কাম কৰিলে মোক আইনে দণ্ডমান কৰিব, মই আইনলৈ ভয় কৰো, এইটো ত্ৰাস। মই বেয়া কাম কৰিলে মোৰ মা দেউতাই দুখ পাব, এইটো ভাৱ। ঈশ্বৰৰ প্ৰতি কোনটো লাগে? ইয়াত বেয়া কাম কৰিলে পিছত বোলে জমে একদম ৰিফাইন তেলত ভাজিব, এইটো নহয়। তেওঁৰ সন্তান ইমানখিনি কষ্ট কৰি জুনি পাৰ কৰি মনুষ্য শৰীৰটো পোৱা গৈছে, ভালখিনিৰ মাজত ৰাখিব লাগিব, নহলে তেওঁ দুখ পাব। এই ভাৱটোৰ জড়িত ভয়টো প্ৰয়োজন, তেতিয়াহে বৈৰাগ্য। বৈৰাগ্য মানে ঘৰ বাৰী এৰি গুচি যোৱাটো নহয়, সংযমী হৈ ভোগ কৰা। পানী গিলাচ পিয়াহ গুচা বুলিহে লাগে, গোটেই জীৱনটো পানী গিলাচৰ বাবে নহয়। জীৱনত যিখিনি ভোগ আছে এইখিনি জীৱনটোৰ একোটা অংগ, গোটেই জীৱনটো তাৰ বাবে নহয়। কিন্তু গাহৰিটোৰে মই যদি কেৱল ভোগ কৰি সেই গাঁতটোতে পৰি থাকিব বিচাৰো, তেতিয়াতো উদ্ধাৰৰ মাৰ্গ নাই। অকমান ভোগৰ মুঠিটো মই ঢিলা কৰিব পাৰিবই লাগিব, তেতিয়াহে কিবা এটা অন্তত মানসিক ৰূপত পৰিৱৰ্তন হোৱা সম্ভৱ। এতিয়া চাওকচোন, সেই দুৰ্যোধনৰ পাপন্ন ভোজন কৰাৰ বাবে পিতামহ ভীষ্ময়ো যেতিয়ালৈকে সেই দ্ৰৌপদীৰ বস্ত্ৰ হৰণ হোৱাৰ পাছত দুৰ্যোধনৰ পাপন্ন ভোজন কৰি নিৰ্মাণ হোৱা এটুপ এটুপ ৰক্ত শৰীৰৰ পৰা নিৰ্গত হৈ শেষ হোৱা নাই, তেতিয়ালৈকে পিতামহ ভীষ্ময়ো শৰীৰ এৰা নাই। আৰু কৰ্মৰ গহন গতিটো এনেকুৱা যে চাওকচোন, এদিন বোলে যাত্ৰা পথত গৈ থাকোতে পিতামহ ভীষ্মই ৰাস্তাতে এডাল সাপ দেখি পাছলৈ দিলে দলিয়াই, ঘূৰি নাচালে। কাঁইটৰ গছ এজোপাত পৰি বোলে ধৰ ফৰাই সেই সাপডাল মৰিব লগা, সেইবাবে বোলে পিতামহ ভীষ্মৰ সৰসজ্জা। আমিতো সাধাৰণ মনুষ্য। আৰু পিতামহ ভীষ্মৰ সেই মৃত্যুকো কি কৈছে চাওকচোন, মুখ্য উৎসৱ। যেতিয়া ভক্তিৰ প্ৰতি ভাবুকতা আহে, ভাবুকতাটো লৈ তেওঁ আশ্ৰয় গ্ৰহণ কৰে, সেই আশ্ৰয়ত যেতিয়া বিশ্বাস আহে, আৰু সেই বিশ্বাসৰ সৈতে যেতিয়া ক্ষমাৰ ভাৱটো যুক্ত হয়, তেতিয়াহ'লে কুন্তীৰ দৰে চিন্তা, কুন্তীৰ দৰে ভাৱ ঈশ্বৰৰ প্ৰতি উপজে যে প্ৰভু, জীৱনত ভাল বেয়া যি দিয়া, ইয়াৰ প্ৰতি মোৰ ইচ্ছা নাই, পাৰিলে অলপ বিপদহে জীৱনত দিয়া। বিপদত পৰিলে মই বাৰে বাৰে তোমাক স্মৰণ কৰিম, আৰু তোমাক স্মৰণ কৰিলেই ভকতসকল টেঙৰ। ধন টকা পইচা মান বিত্ত যশ পদ মৰ্যাদা এইবিলাক জীৱনৰ কৰ্ম সংস্কাৰ অনুসৰি আমি জীৱনত পাওঁ। তাৰ কাৰণে সাংঘাতিক কিবা এটা কৰিব নালাগে। আমি ভকতসকলে আমি কি কব বিচাৰো, প্ৰভু মোক এইবিলাক একো নালাগে, তোমাকহে লাগে। যেতিয়া ধন বিত্ত যশ ঐশ্বৰ্য সকলো তেওঁৰ পৰাই আহিছে, তেওঁ যদি লগত থাকে বাকীখিনিৰ কাৰণে মই কেলে ভাবিম, কেলে চিন্তা কৰিম। কিন্তু এইটো কপটতা নহয় যে ঈশ্বৰ ভক্তি মই এই কাৰণেই কৰিছো যে ঈশ্বৰে মোক ধন সোণ বিত্ত মান মৰ্যাদা সকলো দিব। ভক্তি এই কাৰণে কৰা নাযায় যে মোৰ জীৱনৰ পৰা গ্ৰহ দুখ কাল দুখ দৈৱ দুখ সকলো আঁতৰি থাকক। ভক্তি এই কাৰণে কৰা যায়, জীৱনত যত যিমান দুখ আছে সকলো আহক, কিন্তু মোক লৰাব নোৱাৰে। সেইবাবে চাওকচোন, ভক্ত প্ৰহ্লাদ নিজৰ দেউতাকৰ পৰা ইমানখিনি কষ্ট পাইছে। আজিকালি ল'ৰা ছোৱালীয়ে বোলে 24 ঘণ্টা মোবাইল টিপি বহি থাকে, সেইকাৰণে বোলে দেউতাকে ইমানখিনি শাস্তি দিলে। তেতিয়াও বুজিবলৈ ৰাস্তা এটা থাকে, হৰিভক্তিহে কৰিছিল। তেতিয়া প্ৰহ্লাদক হৰিনাম নলবলৈ ইমানখিনি শাস্তি, আৰু এতিয়া কাণেৰে মুখেৰে ৰাম বুলি কবলৈও শুনিবলৈ আমি ৰতি থাকিব লাগে, ৰেপি থাকিব লাগে। কাৰণ বেয়া মাতটো কোনেও কাক শিকাব নালাগে, ৰাম বুলিবলৈ শিকাব লাগে। 10 জনৰ আগত বেয়া মাতটো মাতিবলৈ লাজ নকৰে, 10 জনৰ আগত ৰাম বা কৃষ্ণ বুলি কবলৈ লাজ কৰে নহয়। এইটো বাৰু মনুষ্যৰ মানসিকতা নে? সেইটো আগতে দৈত্যবিলাকেও ইমান বেয়া মাত মতা নাছিল, দৈত্যবিলাকে ইমান বেয়া মাত মতা নাছিল নহয়। আজিকালি যিবিলাক প্ৰচলন, যাৰ বাক্যতে সংস্কাৰ নাই সি আৰু ৰাম নাম লৈ থাকক, লাভ কিন্তু নাই। কুকুৰক দিয়া থালখনত মই আৰু ধুই পখালিও মানুহক খাবলৈ দিব পাৰিম জানো? নোৱাৰো নহয়। যিখন মুখে দিনটোত ইমানেই বেয়া মাত মাতিছো, সেইখন মুখে আৰু কৃষ্ণ কৃষ্ণ আৰু ৰাম ৰাম কৰি থাকো, ঈশ্বৰে গ্ৰহণ কৰিবনে? এইটো কথা বেলেগ যে এক নামে বোলে যত পাপ সংঘটিতে পাৰে ততেক পাতকি পাপ কৰিতে নোৱাৰে।
সেই বুলি মই জানি বুজি যিটো অন্তত মানুহৰ ওপৰত ভুল বুলি মই বুজিছো, ভুলটোকে মই সদায় কৰি থাকিম, পাছত এইটো ভাবিম যে নাম ললে মই গতি পাই যাম, এইটো কিন্তু ভুল। তেতিয়া পাপ বুদ্ধিৰ নাম লোৱা হ'ব। যি নামত কৰে পাপ বুদ্ধি অষ্টাংগ যোগীও নাহিকে শুদ্ধি। নাম সহজ সৰল ভাৱত ল'ব লাগিব, তেতিয়াহে সেই সহজ সৰল ভাৱত ঈশ্বৰ প্ৰাপ্ত হ'ব। আৰু আমি যি বাক্য উচ্চাৰণ কৰো এইবিলাক কথা শৰণীয়া ভজনীয়া ভকতৰ বাবেই নহয়, মনুষ্য মাত্ৰৰ বাবেও। কাৰণ আমি যি বাক্য উচ্চাৰণ কৰো সেইবিলাকৰ পৰা সৃষ্টি হোৱা শব্দ তৰংগই শৰীৰটোক প্ৰভাৱ পেলায়। গতিকে যদি বিশৃংখলিত শব্দ কিছুমান উচ্চাৰণ কৰিছে সেইটো শৰীৰটোত বেয়া প্ৰভাৱ পেলায়। সেইকাৰণে ভাল শব্দ, ভাল কথা, ঈশ্বৰৰ নাম উচ্চাৰণ কৰিব লাগে। তেতিয়া সেই জীৱৰ বাবে পথ প্ৰশস্ত হয় ভীষ্মৰ দৰে উত্তৰায়ণ বা ভীষ্মৰ দৰে মুখ্য গতি। এতিয়া চাওকচোন উত্তৰায়ণ গতি, পিতামহ ভীষ্মটো ইচ্ছা মৃত্যুৰ অধিকাৰী আছিল। যেতিয়াই মন যায় তেতিয়াই শৰীৰ এৰিব পাৰিছিল। তৃতীয়টি কাৰণ কি ৰূপত দেখুৱাইছে? উত্তৰায়ণ। আমাৰ উত্তৰায়ণ কাল কেতিয়া আৰম্ভ হয়? যেতিয়া সূৰ্য মকৰ ৰাশিত প্ৰৱেশ কৰে, মাঘ বিহুৰ সংক্ৰান্তিৰ দিনা। প্ৰথম বছৰেকৰ ছমাহ সেইবাবে কি? সেই ছমাহ উত্তৰায়ণ কাল, আৰু পাছৰ ছমাহ দক্ষিণায়ন কাল। উচ্চ লোকসমূহত বোলে এবছৰে এদিন হয়। আজি বিজ্ঞানেও প্ৰমাণ কৰিলে যে মহাকাশত যিমানে পৃথিৱীৰ পৰা বায়ুমণ্ডল পাৰ হৈ ওপৰলৈ গৈ থকা হয় সিমানে সময়ৰ গতি কমি কমি গৈ থাকে। গতিকে জীৱই যেতিয়া ঊৰ্ধ্বদেশিক যাত্ৰা কৰে ইয়াত পাৰ হৈ যোৱা এবছৰে তাত এদিন হয়। দেৱতাসকলৰ আমাৰ ইয়াত ছমাহ, তাত ছমাহ দিন ছমাহ ৰাতি। সেইকাৰণে কাৰোবাৰ ঘৰলৈ যোৱা সময়, সঠিক সময় কোন? দিনৰ সময়। সেইবাবে ভাগৱতৰ সকলো ভক্ত চাওকচোন, বিদুৰ, মৈত্ৰেয়, উদ্ধৱ, পঞ্চ পাণ্ডৱ কেনি গৈছে? উত্তৰ দিশে গৈছে। আৰু দ্বিতীয়টি দৰ্শন এটা আছে উত্তৰায়ণ গতি। আমাৰ এইটো হৈছে স্থূল শৰীৰ, চকুৰে আমি দেখি আছো। এই শৰীৰটোৰ ভিতৰত আৰু এটা শৰীৰ আছে যিটোক কোৱা হয় চাপটেল বডি, সূক্ষ্ম শৰীৰ। সেই সূক্ষ্ম শৰীৰটোৰে অংগ হৈছে মন, বুদ্ধি, অহংকাৰ, চিত্ত। চকুৰে দেখা নাপাওঁ সেইভাবে। দুৰ্ঘটনাগ্ৰস্ত হৈ কৰিলে আমি যে কওঁ এইটো ভূত প্ৰেত হল বুলি। ভূত প্ৰেত কি হয়? যেতিয়া সি সহজে অইন এটা শৰীৰত প্ৰৱেশ কৰিব নোৱাৰে, সূক্ষ্ম শৰীৰটো বৰ্তি থাকে, সেইটো হৈছে ভূত প্ৰেত। ভূত মানে নখ দীঘল চুলি দীঘল কিবা এটা নহয়, সেই সূক্ষ্ম শৰীৰটো অশৰীৰ ৰূপত তাত বৰ্তি থাকে। কাৰণ নিৰ্দিষ্ট জীৱনকাল নোপোৱাৰ আগতে জোৰ বশত শৰীৰটোৰ পৰা ওলাই গ'ল। সেইটোক কোৱা হৈছে প্ৰেত যোনি পোৱা বুলি। আৰু সেই সূক্ষ্ম শৰীৰটোৰে ভিতৰত বোলে ৬টি চক্ৰ আছে, ৬টি শক্তি মণ্ডল। তাৰে আমাৰ ভগৱন্ত ক'ত আছে বোলে? আমাৰ ভকতৰ হৃদয়ত থাকে বোলে। এই হৃদয়ৰ বোলে ৮টা কোণ থকা এটা মণ্ডল আছে। তাৰ ৮টি কোণত জীৱই নিজৰ কৰ্ম সংস্কাৰ অনুসাৰে অধিষ্ঠান লাভ কৰে। মধ্যত বোলে পৰমাত্মাৰ স্থান। আৰু যেতিয়া জীৱই বোলে পূব কোণত অধিষ্ঠান লাভ কৰে তেতিয়াহ'লে জীৱ বোলে অল্পায়ু হয়, পশ্চিম কোণত ৰুগীয়া হয়, দক্ষিণ কোণত খঙাল হয়, ঈশান কোণত তীৰ্থ অভিলাষী হয়, অগ্নি কোণত অধিক কামুক হয়, নৈদিত কোণত বিষয়ী হয়, আৰু বায়ু কোণত সৎকৰ্ম অভিলাষী। উত্তৰ কোণত বোলে উত্তৰ কোণত যেবে জীৱয়ু তপন্ন ভক্তি কৰিবাক লাগি যায় তাৰ মন। একে ভক্তৰ গতি উত্তৰৰ কুলে যাই যিটো ভকত কুয়সী তুনৰে। ভক্তৰ গতি সেইবাবে ক'ত? উত্তৰ কুলে। যেতিয়া জীৱই নিজৰ কৰ্ম সংস্কাৰ অনুসাৰে সেই উত্তৰ কোণত অধিষ্ঠান লাভ কৰে তেতিয়াহে ভক্তি ভাৱটো মনত উপজাটো সম্ভৱ। সেইটো তাত্ত্বিক দৃষ্টিৰে। সেইবাবে ভীষ্মৰ উত্তৰায়ণ গতি। আৰু সেই গতিটো কেতিয়া পোৱা সম্ভৱ? এতিয়াতো আমি কলিযুগৰ মনুষ্য, এই কলিযুগত আমাৰ সতৰ্কতা লাগিব। সেই সতৰ্কতাৰ বাবে ভীষ্ম মুখ্য উৎসৱৰ পাছতে প্ৰসংগ আহিছে ধৰ্ম পৃথিৱীৰ সংবাদ আৰু মহাৰাজ পৰীক্ষিতৰ দ্বাৰা কলি নিগ্ৰহ। কাহিনীটো কম বেছি পৰিমাণে সকলোৱে জানো। ৰজা পৰীক্ষিতে কলিক থাকিবলৈ কি কেইটা স্থান দি থৈ গৈছিল। ভাগৱত মাৰ্গত ঢেৰ কথা জানি বুজি থকাৰ প্ৰয়োজন নাই নহয়। আৰু বৰকে বুজি থকাসকলে ঈশ্বৰক নাপায়, কাৰণ নিজৰ বুদ্ধিটোতে লাগি থাকিব, সহজ সৰল ভাৱ নাহে নহয়। মাত্ৰ এইটো চিন্তা কৰাৰ প্ৰয়োজন, ভাগৱতে ইমান সহজ সৰল ভাৱে আমাৰ মন মগজুত এইখিনি সোমাব বিচাৰিছে। কলি, কলি মানে কি? বেয়া গুণ নহয় জানো? গতিকে সেই বেয়া গুণসমূহ থাকিবলৈ ৰজা পৰীক্ষিতে পোনপ্ৰথমতে ক'ত স্থান দিছিল? জয়িত খেলে বোলে যোৱা পাশা কৰে মদ্যপান। যোৱা পাশা শকুনিয়ে যিখন খেলিছিল সেইখনে একমাত্ৰ যোৱা খেল নহয় নহয়, সেইখনে পাশা খেল নহয় নহয়। আমাৰ আকৌ মানুহৰ স্বভাৱ এটা আছে, বিয়া এখন পাতিলেও দুজনমান যে তাচপাত দুখিলামান লৈ বহে, সেইখনো যোৱা খেলি। দেৱালীৰ দিনা ঘৰখনত আপোনাৰ পোহৰ উৎসৱ বুলি চাকি এগছ নজ্বলাব পাৰে। আজিকালি গাঁৱে গাঁৱে ব্যৱস্থা হৈছে, চকৰি খেল দেখিছেই নহয়। সেইখনো কি? সেইখন যোৱা খেলি।
10 টকাৰ টিকট এটা লৈ পেলাই 100 টকীয়া বস্তু এটা আহিব। কাৰোবাক ঠগ প্ৰবঞ্চনা কৰি জীৱনলৈ সুখ আহিব বুলি ভবাটো হৈছে জীৱনৰ আটাইতকৈ ডাঙৰ মূৰ্খতা। তাত সেইখিনি আমাৰ লাভ হ'ল, সেই যে ঠগ প্ৰবঞ্চনা কৰি অনা হ'ল, জীৱনত মই কি সমস্যাৰ ৰূপত সেইটো সন্মুখীন হ'ব লাগিব মই নিজেই ভাবি পাব নোৱাৰো। সেইকাৰণে পোনপ্ৰথমতে ক'ত থাকিবলৈ দিছে? যোৱা পাশাত। তাৰ পৰা অন্ততঃ মানুহখিনিক বুজাব বিচাৰিছে যি স্থানত যোৱা পাশা খেলিব। পুনশ্চ কোৱা হৈছে এইখিনি কেৱল আৰু শৰণীয়া ভজনীয়া নাম গুণ গাই ঘূৰি ফুৰা ভকতৰ বাবে নহয়, মনুষ্য মাত্ৰৰ বাবে। যি স্থানৰ পৰা মনুষ্যৰ জীৱনলৈ অশুভ প্ৰভাৱ এটা আহে, সেই স্থান মনুষ্যই পৰিত্যাগ কৰিব লাগে। সেই স্থানলৈ মনুষ্য যাব নালাগে। নহলে কিহৰ মনুষ্যত্ব? আগৰ দিনত অসুৰবিলাকেও পাশা খেলাৰ কথা আমি শাস্ত্ৰত নাপাওঁ, যোৱা খেলাৰ কথা আমি শাস্ত্ৰত নাপাওঁ। তেতিয়াহ'লে যি উপায় যোৱা পাশা খেলিছে, এইটো অসুৰতকৈ অধাচাৰী জীৱন যাপন কৰিছে নে? আগতে অসুৰেও ইমান অধাচাৰী ক্ৰিয়া আচৰণ কৰা নাছিল। দ্বিতীয়তে সুৰাপান। সুৰাপানৰ কথানো কি কব? গোটেই অঞ্চলটো ভ্ৰমিলে কিতাপৰ দোকান এখন আপুনি নাপাব পাৰে, কিন্তু ইবিধৰ আমাৰ গ্ৰাম্য সমাজত কি বুলি কয় বোলে? ঘাটি। গাখীৰৰ বিক্ৰী কৰাজনে টিলিঙাটো দিবহি লাগে, গাখীৰ লাগিব নি? আৰু ইবিধ বিক্ৰী কৰাজনে আৰু জংঘলৰ মাজত গাঁতত পোত খাই থাকক, বিচাৰি যায়। সেইটো মানসিকতাত কিন্তু জীৱন নহয়। সেইবাবে কোৱা হৈছে আতি বিষয়ত আশকতি ভৈল যাৰ, কৃষ্ণক পাইবাৰ আশা নিবৰ্তিল তাৰ, 4 বেদ পঢ়ন্তেও নোপজে তাৰ জ্ঞান। সি আৰু 4 বেদ পঢ়ক, আৰু বুজাওক, লাভ নাই। অন্ততঃ এইটো চিন্তা, ঈশ্বৰে চাওকচোন ইমান এটা ভাল শৰীৰ দিছে, শৰীৰটোত আমাৰ পাকস্থলীত য'ত আমাৰ খাদ্য বস্তু হজম হয়, তাত হাইড্ৰক্লৰিক এচিড ভৰাই দিছে ঈশ্বৰে। আৰু হাইড্ৰক্লৰিক এচিড ইমান এটা ভয়ংকৰ পদাৰ্থ, এই খালি ছালৰ ওপৰত যদি পৰিবলৈ হয় এটোপাল, অলপ সময় থাকিলে হাড়েদি ফুটা ওলাই যাব। কিন্তু ঈশ্বৰে ইমান ভয়ংকৰ বস্তু এটা পেটটোত ভৰাই দিছে খোৱা বস্তুখিনি হজম হবলৈ, যে আপোনাৰ মোৰ অনুভৱো নহয়। সেইখিনি এচিডে আকৌ জোৰাগে নাই, তাৰ ওপৰত আকৌ এচিড ঢালিছে। তাৰপৰা প্ৰভু মোৰ লিভাৰটো গ'ল, কিডনীটো গ'ল, এতিয়া তুমি ৰাখিলেহে ৰাখা, শৰাই দিছো, পালনাম পাতিছো, ভাওনা আগবঢ়াইছো। ঈশ্বৰে কেনেকে কৃপা কৰিব? গতিকে কব বিচৰা হৈছে কি, ভাগৱত মাৰ্গে এইটো মানুহক ভয়টো সোমোৱাই দিব বিচৰা নাই যে ভাগৱত মাৰ্গত গলে ঢেৰ নীতি নিয়ম পালন কৰিবলৈ। ভাগৱত মাৰ্গে ঈশ্বৰে দিয়া আটাইতকৈ ভাল উপহাৰটো হৈছে শৰীৰটো। এই শৰীৰটো সকলো পৰিস্থিতিতে কিদৰে ভালে ৰাখি থকা দিনকেইটা সুখে শান্তিৰে পাৰ হৈ যাব পাৰি, সেইটোৰ কথা কৈছে। কাৰণ যি বুজি পাব শৰীৰটোৰ মূল্য, তেওঁ বাৰু এই শৰীৰটোত এচিড ঢালিবগে নে? আৰু লাগিলে জীৱনলৈ কিবা বিশৃংখলিত পৰিৱেশ আহক, বোলে যিমানে দামী দৰমহা সিমানে দামী বোলে সুৰা। দেখিছেই নহয়, হয়েইটো আছে দিনক দিনে। বোলে চৰকাৰে বন্ধ নকৰিলে, খোৱা বন্ধ কৰিলে, চৰকাৰে বন্ধ কৰিবলৈ কি লাগিছে? নিজৰ ভিতৰত আজি বিড়ম্বনা এইটোৱে, জ্যেষ্ঠসকল বা বয়সত বৃদ্ধ, বয়সত ডাঙৰ সকলৰ কথা বাদি দিয়কচোন, আমাৰ দৰে ল'ৰা ছোৱালীটো মদ পানী খাই পেলাই য'ত ত'ত যিটো উৎপাত কৰি ঘূৰি ফুৰিছে, এইবিলাকেইটো চলি আছে সমাজখনত, নহয়নে? গতিকে চিন্তাটোৰ কোনোবাখিনিত সংস্কাৰৰ অৱক্ষয় ঘটিছে। আমি যে কৈ আছো যে ইমান বিলাক চাচোন, এতিয়া চাবলৈ গ'লে অসমখনত আমি ইমান ধৰ্মানুষ্ঠান কৰি আছো, ইমান সামাজিক সাংস্কৃতিক অনুষ্ঠান, আমাৰ মাজত বহুতখিনি বস্তু নাথাকিব লাগিছিল, কিন্তু আমাৰ মাজতে বহুতখিনি কিন্তু জটিলতা আছে, বহুতখিনি খেলি মেলি আছে। কিয়? আমাৰ সংস্কাৰত গুৰুত্বতা নাই। সংস্কাৰ ক'ৰ পৰা আহে? অন্ন বাক্য ব্যৱহাৰৰ পৰা। আমুক হাতে নাখাওঁ, তামুক হাতে নাখাওঁ, এইটোৱে অন্ন বিচাৰ নহয়, কি খাইছো? ঈশ্বৰে ইমান ডিজেল ইঞ্জিনটোত যদি আপুনি পেট্ৰল মিক্স কৰি ভৰাই দিয়ে, ইঞ্জিনটো আপুনি গালি পাৰিবনে? কেলে? মই যদি আজি গাড়ীখনত কোনোবা এজনে ডিজেল বিক্ৰী কৰোঁতে দেখিলো বোলে তাত পেট্ৰল মিক্স কৰি বা পেট্ৰলত ডিজেল মিক্স কৰি সোমোৱাইছে, মই তাৰ বিৰোধিতা কৰিম। নিজৰ শৰীৰটোত যিখিনি ভৰাব লাগে, এইটো সতেজ মেচিন নহয়নে? ইয়াত সতেজ ইন্ধন ভৰাব লাগে, কিন্তু মই নিজে ইয়াত মৰা হয় যদি ভৰাই থাকো, ইয়াতকৈ আৰু ডাঙৰ মূৰ্খ কোন আছে? তাত আপোনাৰ পেট্ৰলৰ লগত ডিজেল, ডিজেলৰ লগত পেট্ৰলখন মিক্স কৰোঁতে মোৰ আপত্তি, ইঞ্জিনটো বেয়া হৈ থাকিব। আৰু নিজৰটোত মই কি কৰি আছো? নহয়নে? কেঁচুৱা ল'ৰাটোৱেও চুচৰি বাগৰি খোজকেইটা পোনাব বিচাৰিছে, বেচেৰাটোৱে চিন্তা কৰিব পৰাই নাই, ভাবিব খোৱাই নাই, তথাপি অন্ততঃ চুচৰি বাগৰি কেনেদৰে খোজকেইটা পোনাও। এইজনে আকৌ ডাঙৰ হৈ যদি খোজ বেকা হোৱা কিবা এটা খাইছে, ধৰ্ম কৰ্ম বাদ দিয়ক, মানুহৰ ওপৰত কি চিন্তা থাকিলে বাৰু? সেইবাবে দ্বিতীয়তে ক'ত স্থান দিলে? মদ্যপান। সেই স্থান পৰিত্যাগ কৰিব লাগে, সেই স্থানলৈ যাব নালাগে। ঈশ্বৰে ইমান ভাল শৰীৰ এটা দিছে, ভাল বস্তু ইয়াত খাব লাগে, ভাল বস্তুৰ মাজত থাকিব লাগে, হয়নে?
সেইকণ চেতনাই বোলে ইমান উচ্চ শিক্ষিত, নামৰ আগে পাছে বোলে ঢেৰ উপাধি আছে, বহুত ডাঙৰ পদবীত আছে, কিন্তু ক'ত দেখিব বোলে ৰাতি হোৱা মাত্ৰকে বোলে আমুক বাৰত বহি আছে। সেই শিক্ষাটোৰ কি মূল্য, সেই পদবীটো কি মূল্য থাকিলে বাৰু? গতিকে এনেকুৱা শিক্ষাৰ প্ৰয়োজন নাই। আগতে দৈত্যৰো এইটো সংস্কাৰ আছিল। দৈত্যগুৰু যেতিয়া শুক্ৰাচাৰ্য আহিছিল, গুৰু আহিছে বুলি সকলো গদ গদ ভাৱত আসনৰ পৰা উঠি দিছিল। আজিকালি গুৰুৰ প্ৰতি সেইটো সন্মানৰ ভাৱ আছে নে? পাৰিলে দুভুকুমান শিক্ষকক দি পেলাই আপোনাৰ এই বহীত নম্বৰটো দিয়াবগে। এনেকুৱা ঘটনা ঘটি গৈছে নহয়, শিক্ষকৰ ওপৰত প্ৰহাৰ কৰা। অৱশ্যে তাতো এটা কথা আহি পৰে যে চাওকচোন, আজিৰ শিক্ষক বুলি ক'লে কেনেকুৱা বুজা যায়। আগতে দেখাৰ লগে লগে চাইকেলখনৰ পৰা নামি দিছিল, কিন্তু আজিকালি কিন্তু অকণমান এটা কথা ক'বই লাগিব। কিছুসকলে, আমিও স্কুল কলেজ পাছ কৰি অহা, গতিকে খোলাকে এইটো ৰূপ ঢাক কৰি ৰাখিব বিচৰা নাই। ক্লাছৰুমত ল'ৰা ছোৱালীয়ে আপোনাৰ আজিকালি KPC ঘৰ নাখায়, বাহিৰত যেনিবা খালে, ডেকা শিক্ষকজনে আহি একেখন দোকানতে দেহো অকমান বুলি যদি খাইছে, শিক্ষকৰ বুলি তেতিয়াহ'লে কি সন্মানটো থাকিব? সেইকাৰণে মৰ্যাদাত সকলো থকা প্ৰয়োজন। আমি শিক্ষকৰ মৰ্যাদা বুজা, কাৰণ আগৰ শিক্ষকসকল এই ক্ষেত্ৰত বহুত কপকপীয়া আছিল। আৰু সেইবাবে চাওকচোন, এনেকুৱা কিছুসকল লোক আছে নে, আপোনালোকৰো হ'ব পাৰে, নিজৰ গুৰুলে যদি মনত পেলায়, এইটো বয়সতো নিজৰ শিক্ষাগুৰুলে মনত পেলালে এইটো বয়সত আপোনালোকৰ ভাৱটো বেলেগ হৈ যায় যে মোৰ শিক্ষাগুৰু আছিল, আমাক পঢ়ুৱা শিক্ষক আছিল, ছাৰ আছিল। আমাৰ নিচিনা ল'ৰা ছোৱালীবোৰক সুধি চাওকচোন, তেনেকুৱা মাষ্টৰ আছে নাই? ক'ব নোৱাৰে সহজে। কিয়? এই সম্পৰ্কটোত যিটো সংস্কাৰ থাকিব লাগে, কোনোবাখিনিত কিন্তু ভেদ আহিছে। ছাত্ৰ হলে ছাত্ৰই নিজৰ মৰ্যাদা, শিক্ষক হলে শিক্ষকৰ নিজৰ মৰ্যাদা, সকলো থকা প্ৰয়োজন। তেতিয়াহে তেওঁ সেই মাৰ্গটোৰ পৰা এটা সঠিক মাৰ্গদৰ্শন পাব পাৰে। সংস্কাৰক ত্যাগ কৰাৰ বাবে ৰাৱণৰ জন্ম ব্ৰাহ্মণ কুলত হৈছিল। ব্ৰাহ্মণ বুলি স্বীকৃত হোৱা নাই। কোনোবাই ৰাৱণক ব্ৰাহ্মণ বুলি কোৱা শুনিছে জানো? কিন্তু তেওঁ জন্ম ব্ৰাহ্মণ কুলতে, তেওঁ সংস্কাৰক ত্যাগ কৰিছে, সেইবাবে তেওঁ ব্ৰাহ্মণ বুলি বন্দিত হোৱা নাই। যদি জীৱনত যদি সংস্কাৰেই নাথাকে, জীৱনত যদি মৰ্যাদাই নাথাকে, তেতিয়াহ'লে আমাৰ মনুষ্য শৰীৰটো লাভ কৰাৰ কি অৰ্থ? ইয়াৰ পিছতে ক'ত স্থান দিলে? যি স্থানত প্ৰাণী হিংসা হ'ব। এতিয়া বৰকে মাছ মাংসৰ কথা নকওঁ, ৰাইজে পিছত খুব গালি পাৰে, বুজিছেনে? মুখৰ আগত নকয়, ছচিয়েল মিডিয়াত আপোনাৰ ফালি থাকে, কিন্তু অন্তত এইটো চিন্তা, কোনে কি খায় কি নাখায় ক'বলগীয়া কাৰো নাই, সকলো স্বাধীন, নহয়নে? ভাগৱত মাৰ্গৰ মাৰ্গবিলাক দেখুৱাই দিছে, কোনটো পথত আমি কিমান যাওঁ সেইটো নিজৰ ওপৰত নিৰ্ভৰ। কিন্তু এটা কথা, ঈশ্বৰৰ ওচৰত যেতিয়া মই সেৱা জনাইছো যে প্ৰভু, আমি ঈশ্বৰৰ ওচৰত কেলে সেৱা জনাম? প্ৰভু মোক ভালে ৰাখিবা, পৰিয়ালটোক ভালে ৰাখিবা, সেইটোহে চিন্তা। তেতিয়াহ'লে মই আনৰ পৰিয়াল এটা নষ্ট নকৰিবওতো লাগিব। জিভাখনৰ কাৰণে যদি আনৰ পৰিয়াল এটা নষ্ট কৰিছো, সুদাই এৰিবনে? যদুকুলে, যদু বংশৰ বীৰসকলে, ঋষিসকলে অকমান ভেঙুচালিহে কৰিছিল। ভগৱন্তই মোৰে বংশৰ মানুহ, অকমান ধেমালি কৰিলে ক্ষমা কৰি দিওঁচোন, ক'ব পাৰিলেহেঁতেন, কৈছে জানো? যদু বংশকে সুদাই এৰা নাই, আমাৰ সোপা সুদাই এৰিবনে? সেইকাৰণে অন্তত এই মাৰ্গটোলৈ আহিছো যেতিয়া সেইটো চিন্তা কৰিবই লাগিব। মহাপুৰুষ মাধৱদেৱেতো আমাৰ সোপাক কম গালি দিয়া নাই, দশনবিহীন কুত্তা বুলি কৈছে, ইয়াতকে আৰু কম ডাঙৰ গালি আছেনে? দাঁত নাইকিয়া কুকুৰ বুলি কৈছে, এতিয়ালৈকে বোলে লোক অন্তত এই অভক্ষণীয় দ্ৰব্যটোৰ বোলে লোকটো সামৰিব পৰা নাই। তেতিয়াহ'লে এই গালিচাত একদম এইফালে সোমাই এইফালে পাৰ হৈ নাযায় নে? আত্মগ্লানি নহালৈকে সাক্ষাৎ বিষ্ণু উপস্থিত হলেও কোনেও গতি পোৱা সম্ভৱ নহয়। বিষ্ণুদূত আহিলে বুলি অজামিলে যাব পৰা নাই বৈকুণ্ঠলৈ। বিষ্ণুদূতে আহি পেলাই কি কৰিলে? নাৰায়ণ বুলি মাতিলে ঈশ্বৰে পঠাই দিলে, যমদূতৰ হাতৰ পৰা জীৱটো লৈ লাহেকে অজামিলত আকৌ শৰীৰটোত ভৰাই থৈ গুচি গ'ল বিষ্ণুদূত। তেতিয়াই বৈকুণ্ঠলৈ যাবলৈ পোৱা নাই নহয়। যেতিয়া অজামিলে দেখিছে যে মইতো ঈশ্বৰক মতাই নাছিলো, কিন্তু ঈশ্বৰে ইমান কৃপাশীল যে মোক আজি সংকটত পৰা দেখি ঈশ্বৰে উদ্ধাৰৰ নিমিত্তে তেওঁ দূতসকলক পঠাই দিলে, আৰু মই মহাপাপিষ্ঠই কি কৰি আছিলো? সেইজনা ঈশ্বৰক পাহৰি এই বেশ্যা প্ৰবৃত্তি ব্যভিচাৰ কৰ্মত প্ৰবৃত্ত হৈ জীৱনটো শেষ কৰি পেলালো। সেই অনুতাপটো, আত্মগ্লানিটো অনুভৱ কৰি কৰিয়ে নৰিয়া গাৰে বোলে চুচৰি বাগৰি গংগাৰ পাৰলৈ গৈছে।
গংগাৰ পাহাৰতে বোলে অনুতাপ অনুভৱ কৰিছে, ইছৰাম মই কি কৰিলো, আগতে যিজনা ঈশ্বৰৰ প্ৰতি ইমান বিশ্বাস আছিল, কিন্তু মই ব্যভিচাৰী হৈ সকলো ঈশ্বৰৰ প্ৰতি বিশ্বাস এৰিলো, উপাসনা এৰিলো, ঈশ্বৰৰ চিন্তা পাত ত্যাগ কৰিলো। ঈশ্বৰে ইমান কৃপাশীল যে মোক আজি যমদূতৰ হাতৰ পৰা ৰক্ষা কৰিলে। এই আত্মগ্লানিটো অনুভৱ কৰি কৰি শৰীৰ যেতিয়া অৱশ হৈ পৰিছে, শৰীৰৰ পৰা পুনৰ জীৱ ওলাইছে, তেতিয়া আকৌ বিষ্ণুদূতসকল আহিছে, সেই আত্মগ্লানি অনুভৱতহে বৈকুণ্ঠলৈ লৈ গৈছে। ভগৱন্তক দেখাটো ডাঙৰ কথা নহয়, দুৰ্যোধনেও দেখিছিল, দুঃশাসনেও দেখিছিল, কংসইও দেখিছিল। পৰিৱৰ্তন হ'ল জানো সেই সোপা? নহল নহয়। কাৰণ নিজৰ কৰ্মসমূহেই অশুদ্ধ। যদি কৰ্মত যদি অসংস্কাৰ থাকে, তেতিয়াহ'লে সন্মুখত আৰু শুভ দৰ্শন কৰি থাকিলেও তেওঁ সৎগতি পোৱা, সৎমাৰ্গটো ধৰা সম্ভৱ নহয়। ইয়াৰ পাছতে কোস্থান দিলে কলিক থাকিলে পৰস্তি সংগ। ৰাৱণেও চাওকচোন সীতাক হৰণ কৰি নিছিল যদি কাহানিও জোৰ জবৰদস্তি কৰা নাছিল। তাতোতকে ডাঙৰ ডাঙৰ ৰাৱণটো আজিকালি আমাৰ দেশকালত আছে, নহয়নে? বিশেষকে কবলৈ গলে আমাৰ নিচিনা ল'ৰা ছোৱালীৰ মাজত এটা চিন্তা আছে, খোলাকৈ কৈছো আৰু, প্ৰেম বুলি কলে কি প্ৰত্যক্ষ ৰূপত বুজা যায়? ল'ৰাই ছোৱালীক ভাল পায়, ছোৱালীয়ে ল'ৰাক ভাল পায়। সেইকাৰণে বোলে কিছুসকল পলায়ো গুচি যায় নহয়, বোলে পিতৃ মাতৃ সন্মত নহয়, সেইকাৰণে আজি অত বছৰে বোলে ধৰি লওক এটা প্ৰেমৰ ভাৱ থাকিল, সেইকাৰণে বোলে পলাই গুচি গ'ল। এয়া বোলে একদম প্ৰকৃত প্ৰেম, দেখিছেনে? বোলে একদম এৰ খোৱা নাই। যি পিতৃ মাতৃয়ে বিষ্ঠামূত্ৰ ধুৱাই পেলাই ডাঙৰ দীঘল কৰিলে, সিদিনলৈকে চোৱা চিতা কৰিলে, হয়নে? নিজেই নাখাই পেলাই মোক খোৱালে, তেওঁলোকৰ কৰা ত্যাগখিনিক আমি কিন্তু প্ৰেম বুলি পতককে মনলৈ নাহে। আমি প্ৰেম বুলি কলে পতককে মনলৈ কি আহে? ল'ৰাই ছোৱালীক ভাল পাওঁ, ছোৱালীয়ে ল'ৰাক ভাল পাওঁ। বিবাহ বুলি কলে কিমান ডাঙৰ এটা দায়িত্ব। ভগৱান ৰামচন্দ্ৰই যেতিয়া ৰাৱণে সীতাক হৰণ কৰি নিছিল, তেতিয়া ৰামে বিচাৰি নোযোৱাহেঁতেনো কোনো আপত্তি নাছিল। ৰজা হয়, কোনে নিলে ক'ব নোৱাৰো, বনত থাকোতে উভতি আহি দ্বিতীয় বিবাহ কৰিলে, কোনেও প্ৰশ্ন নকৰিলেহেঁতেন। 14 লাখ কিলোমিটাৰ খোজকাঢ়ি গৈ নিজৰ পত্নীক উদ্ধাৰ কৰি আনিছে, হয়নে? আমাৰ মানুহ হোৱাহেঁতেন কৰিলেহেঁতেন। বিবাহ বুলি কলে এটা দায়িত্ব, জীৱনৰ আটাইতকৈ ডাঙৰ দায়িত্ব, যিটোক নিৰ্বাহ কৰা যায়। গতিকে এইটো নহয়, নহলে আকৌ আজিকালি এনেকুৱা এটা ট্ৰেণ্ডিঙো আহিছে নহয়, কৈছো আৰু আমাৰ নিচিনা ল'ৰা ছোৱালীৰ মাজত লিভ ইন ৰিলেশ্যনশ্বিপ বুলি কয়, বিয়া পতা আগতেই বোলে সম্পৰ্কত থকা। এইটো কি জানেনে? খোলাকৈ কবলৈ গলে কুকুৰেহে গলিয়ে গলিয়ে গৈ সোৱাদ লৈ ফুৰেগে। এইটো কুকুৰৰ প্ৰবৃত্তিহে। আজি মন গল কাৰোবাৰ লগত, কাইলে মন গল কাৰোবাৰ লগত। এইটো জীৱন নহয়। শুনিবলৈ এইবিলাক কথা বেয়া, আপুনি বেয়া পাবও পাৰে। ভাগৱতৰ কথা কবলৈ গৈ এইজনে ক'ৰ পৰা কি কথা কৈছে, প্ৰাসংগিক, সেইবিলাকত গুৰুত্ব নাই কাৰণে আমাৰ আজি ধৰ্ম কঁপি উঠিছে। মই আন্দোলন আনিব বিচৰা নাই এইখিনি কথা কৈ, কাৰণ আন্দোলন কৰি বুজি শুনি লাভ নাই যদি নিজেই চিন্তা কৰা নাযায়। সেই চিন্তাখিনি ভাগৱতে দিছে, বুজাব বিচাৰিছে ন। চাওকচোন এই কাহিনীখিনিৰ জৰিয়তে ঈশ্বৰে লীলা কিয় বিশ্বাস কৰিলে, যাতে তাৰ পৰা আমি শিকিব পাৰো। তাৰপিছত কলিক ক'ত থাকিবলৈ দিলে? গৃহস্থৰ বোলে পঞ্চসোণা, নহয়নে? আজিকালি বাৰু কিছুমান ব্যৱস্থা আমাৰ কমি গৈছে, যেনেকে বস্ত্ৰত পৰিধান কৰোতে, পানী তোলোতে, ঢেঁকীত ধান বানোতে, আজিকালিতো প্ৰায় নাইকিয়া হৈছে, নহয়? বা ঘৰ সাৰোতে কিছুমান অজানিতো জীৱন নষ্ট হয়, তাতো বোলে আমাৰ পাপ হয়। নাজানিলেও পাপ হয়। সমাজত নাজানি ভুল কৰিলে ক্ষমা আছে, প্ৰকৃতিত নাই। নাজানি পেলাই মই জুইকুৰাত কেঁচুৱাতে হাতখন দিলে পুৰিবই। নাজানি পেলাই মই আন্ধাৰত আত্মৰক্ষাৰ বাবে কাৰোবাক অস্ত্ৰাঘাত কৰিলো, আইনে মোক দণ্ডমান কৰিব, নাজানি ভুল কৰিলে বুলি ক্ষমা কৰি নিদিয়ে। প্ৰকৃতিটো সেইটো নিয়ম। কিন্তু এই নাজানি কৰা ভুলখিনি ক্ষমা কি হয়? ঈশ্বৰৰ নাম কীৰ্তনত। কিন্তু জানি শুনি আমি গম পাইছো যে এইটো খাব নালাগে, এইটো লৈ যাব নালাগে, তাৰ পাছতো যদি সেইখিনি আচৰণ কৰি আছো, সেইখিনি ক্ষমা নাই। ইয়াৰ পাছত ক'ত স্থান দিলেগৈ? সীমাত, নহয়নে? সেইবাবে হিন্দুস্তান পাকিস্তানৰ পৰা ককাই ভাইলৈকে এইটোক লৈ আপোনাৰ দন কাজিয়া হৈ থাকে। লগততো আমি পৰমাণু এটাও লৈ যাব নোৱাৰো। কাপোৰ কানি চব লোকৰ পৰা লোৱা। সন্মানটো ছালখন আছে কাৰণে ছালখন এৰুৱাই দিলে ময়ো আপোনাৰ ওচৰলৈ নাযাওঁ, আপুনিও মোৰ ওচৰলৈ নাই। আৰু পিন্ধি থকা অলংকাৰ কেইটাও যিটো মানুহক জীৱনত মই শত্ৰু বুলি ভাবি থাকিলো, সেইটোৱে খুলিবলৈ নাযায় নহয়, ঘৰৰ মানুহকেইটাই খুলিবলৈ যাব, হয় নে নহয়? মৃতকৰ লগত সাজ পোছাক সকলো পঠাই দিয়ে, কিন্তু সোণ ৰূপৰ অলংকাৰ কেইটা খুলি থবলৈ আমি নাপাহৰো নহয়। আসক্তিটো তেতিয়াহ'লে ক'ত? দুখত ভাগি পৰিছো। গতিকে জীৱনৰ বাস্তৱিকতাটো অকমান কঠিন, উঠি ভাহি যোৱাটোৱে মূল লক্ষ্য আমাৰ নহয়। হিৰণ্যাক্ষক যেতিয়া বৰাহৰূপী ভগৱন্তই বধ কৰি থৈ গৈছিল, কশিপুৰে কি ভাবিলে? মোৰ ভাতৃক যেতিয়া নাৰায়ণে বধ কৰিলে, তেতিয়া মই নাৰায়ণৰ পৰা ভাতৃ হত্যাৰ
প্ৰতিশোধ লওঁ এইবুলিতো ভাবিছিল নহয়নে যদিও অসুৰ আছিল নিজৰ ভাতৃৰ প্ৰতি ইমান এটা টান নিজৰ ভাতৃৰ প্ৰতি ইমান এটা স্নেহ যে তেওঁক নাৰায়ণে বধ কৰি থৈ গ'ল কাৰণে নাৰায়ণৰ বিৰুদ্ধে অস্ত্ৰ হাতত তুলি ল'লে তাত ভাতৃ স্নেহটোও কোনোবাখিনিত দেখুৱাইছে নহয়নে আজি যুগৰ ভাতৃ স্নেহ চাওকচোন একে পিতৃ মাতৃৰ সন্তান বোলে মাত বোল নাই বোলে কিহত মাটি বাৰীৰ লগত হেৰৌ আগতে অসুৰেও জানিছিল যে ভাতৃৰ প্ৰতি যিটো স্নেহ থাকিব লাগে সেইটো কিমান প্ৰয়োজন আজি যদি আমাৰ মাজত সেই ভাতৃ স্নেহ ককাই ভাইৰ মাজত মিলাপ্ৰীতিৰ অভাৱ হৈছে তেতিয়া আমি অসুৰতকৈ এটা আধাচাৰী জীৱন যাপন কৰিছো নে ভাগৱত বুলি ক'লে সাংঘাতিক ওপৰত কিবা এটা নহয় একেবাৰে ধৰা তলত যদি মোৰ ঘৰখনত নিজৰ ককাই ভাইৰ মাজতে মিলাপ্ৰীতি নাই মই কি ধৰ্ম ধৰিম মোক সমাজে কি অনুকৰণ কৰিব মই সমাজক কি শিক্ষা দিম সেইকাৰণে প্ৰথম নিজৰ ঘৰখনত তাৰ পাছতহে সমাজ নিজৰ যদি ঠিক থাকে তেতিয়া চাৰিওপাশটো সুন্দৰ হৈ পৰে ভাগৱতৰ মাৰ্গটো হৈছে অন্তৰ্মুখী শেষত ক'ত স্থান দিলে সোণত এতিয়া আমাৰ সোণটো কোৱাক লৈও ঢেৰ দন কাজিয়া আমাৰ হৈ থাকে খাবলৈও কামত নাই ঔষধতো কামত নাই ঘৰখনৰ সেইকাৰণে এক ৰতি সোণ হলেও ঈশ্বৰৰ ওচৰত অৰ্পণ কৰি থোৱাৰ প্ৰয়োজন যাতে তাৰ পৰা আসক্তিটো নাহে কাৰণ বস্তু কোনে দিছে ঈশ্বৰৰ আৰু সেই কলিৰ প্ৰভাৱত আহিলে গতি কি হয় স্বয়ং প্ৰমাণচোন ৰজা পৰীক্ষিত জৰাসন্ধৰ সোণৰ মুকুটটো পিন্ধাৰ কাৰণে ইমানখিনি মতিভ্ৰম হোৱাৰ নিচিনা অৱস্থা উৎপন্ন হৈ ঋষিজনৰ ডিঙিত সৰ্প আঁৰি থৈ আহিলে সেই অভিশাপটো ৰজা পৰীক্ষিতৰ বাবেই নহয় না আমাৰ বাবেও কাৰণ 7টা দিনৰ ভিতৰতে আপোনাৰ মোৰ জন্ম 7টা দিনৰ ভিতৰতে আপোনাৰ মোৰ মৃত্যু আৰু মৃত্যুটো কেনেকে বোলে যাত্ৰাটো মাটিৰ পৰা মাতিলে পথাৰত সিঁচি থৈ আহিলো ধান তাক আনি চাউল লৈ পেলাই যেতিয়া সিদ্ধ কৰিলো তাৰ পৰা কি সৃষ্টি হ'ল অন্ন যেতিয়া খালো অন্নৰ পৰা ৰস ৰসৰ পৰা ৰক্ত ৰক্তৰ পৰা মাংস মাংসৰ পৰা মেদৰ পৰা অস্থি অস্থিৰ পাছত মজ্জা মজ্জাৰ পাছত পুৰুষৰ শৰীৰত বীৰ্য স্ত্ৰী শৰীৰত গৰ্ভ বিকাশ পোৱাৰ পিছত 9 মাহ 10 দিনৰ পাছত ভূমিষ্ঠ হোৱাৰ লগে লগে ক্ৰমাঠি শিশুকাল তাৰপিছত যুৱককাল তাৰপাছত প্ৰাপ্তবয়স্কৰ পাছত বৃদ্ধ বয়সৰ নিৰ্দিষ্ট বয়স পোৱাৰ লগে লগে আমি এদিন মৃত হ'ব লাগিব মৃত হৈ কলৈ যাম সেই পথাৰলৈকে যাম লগত পৰমাণু এটা লৈ যোৱাৰ অনুমতিও আপোনাৰ বাবে নাই আপোনাৰ মোৰ বাবে নাই তেতিয়াহ'লে কিহক লৈ অহংকাৰ সেইবাবে ভাগৱত মাৰ্গত পাকে প্ৰকাৰে মূলতঃ 6টা বিষয়ৰ কথা আলোচনা কৰি আমাক বুজাবলৈ চেষ্টা কৰে ঈশ্বৰৰ ভক্ত হ'বলৈ হ'লে 6টা বিষয় জীৱনত প্ৰয়োজন আৰু এই 6টা বিষয়ে আমি বক্তব্যও সামৰণি মাৰিম যে অনুকূলস্য সংকল্প প্ৰতিকূলস্য বৰ্জনম ৰক্ষিস্য ভীতি বিশ্বাসু গৌতুক্তি বৰণম যথা আত্মনিক্ষেপ কাৰ্পণ্য যন্তা বিধি শৰণাগতি শৰণাগতিৰ 6টা লক্ষণ আছে ঈশ্বৰৰ ওচৰত আশ্ৰয় হোৱাৰ প্ৰথম ঈশ্বৰৰ অনুকূল কৰ্মখিনি জীৱনত গ্ৰহণ ঈশ্বৰৰ প্ৰতিকূলখিনি বৰ্জন ঈশ্বৰে যে একমাত্ৰ নিয়ন্ত্ৰক এই কথা মানি চলা ঈশ্বৰে যে একমাত্ৰ অভিভাৱক এই কথা স্বীকাৰ কৰা ঈশ্বৰৰ ওচৰত দাস্যভাৱ আৰু ষষ্ঠতে ঈশ্বৰৰ ওচৰত সম্যক আত্মনিবেদন ঈশ্বৰৰ অনুকূল বিষয় কি কি বোলে 3টা ঈশ্বৰে বেয়া কথা নকয় ঈশ্বৰে বেয়া বস্তু নাখায় ঈশ্বৰে বেয়া কৰ্ম নকৰে ইয়াত একো টান কথা নাই আৰু এইখিনি বুজাবলগীয়াও কাকো প্ৰয়োজন নাই আমাৰ নিজৰ বিবেক এটা দিছে তাৰ আধাৰত জানো নহয় কি খাব লাগে কি খাব নালাগে কি ক'ব লাগে কি ক'ব নালাগে কি কৰিব লাগে কি কৰিব নালাগে কিন্তু গোটেই গাঁঠি কেইটা কিন্তু আমাৰ এই 3টাতেই লাগি থাকে সেইকাৰণে এই 3টাৰ প্ৰতি সতৰ্ক সম্পূৰ্ণ ৰূপত হ'বই লাগিব ঈশ্বৰৰ প্ৰতিকূলখিনি বৰ্জন বেয়া কথা বেয়া কৰ্ম বেয়া খাদ্য ঈশ্বৰে নিয়ন্ত্ৰক মই ভাবো কি মোৰ মতে সমাজখন চলিব লাগে মোৰ মতে পৰিয়ালটো চলিব লাগিব কিন্তু নিয়ন্ত্ৰণকৰ্তা কোন একমাত্ৰ ঈশ্বৰহে নিজৰ ওপৰতে মোৰ নিয়ন্ত্ৰণ নাই বাকীসকলক মই কি নিয়ন্ত্ৰণ কৰিম মালিক হৈছে জীৱাত্মা চাকৰ হৈছে ইন্দ্ৰিয়সমূহ মালিকৰ মতেহে চাকৰ চলিব লাগে শৰীৰটোত কি হৈ আছে চাকৰ মতেহে মালিক চলি আছে ইয়াতকে আৰু পৰাধীনতাৰ পৰাকাষ্ঠা কি আছে নাক কাণ চকু মুখে কয় তাৰ মনে জানে এইটো বেয়া চিন্তা হলেওতো কৰিছে মনটোৱে কৈছে এইটো বেয়া বস্তু হলেওতো খাইছে সেইকাৰণে ঈশ্বৰটো টেঙৰ বাঘ সিংহ ইমান বিলাক হিংস্ৰ জন্তু আছে সিহঁতৰ শৰীৰত সাক্ষী ৰখা নাই ক'ত ৰাখিছে আমাৰ মনুষ্য শৰীৰ প্ৰতিটো ইন্দ্ৰিয়ত একোজনক বহুৱাই ৰাখিছে কাৰণ আমি মুখেৰে মিছা কথা নকওঁ নাক কাণ চকু মুখেও মিছা কথা কওঁ কৰ্ণত দিগগণ নাকিকাত অশ্বিনী কুমাৰ নেত্ৰত আদিত্য মুখত অগ্নি জিভাত বৰুণ পদত বিষ্ণু হস্তত ইন্দ্ৰ বুদ্ধিত বাসুদেৱ মনত চন্দ্ৰ অহংকাৰৰ ৰুদ্ৰ লিংগত প্ৰজাপতি গুক্ষত মিত্ৰ
এই সকল 14 হাকিয়ে বোলে মই তোমাক ভান্দো তুমি মোক ভান্দা 14 হাকিকো ভান্দিব কোনো উপায় মই আপোনাক ঠগিব পাৰিম আপুনি মোক ঠগিব পাৰিব 14 হাকিক কেনেকৈ ঠগিম সেইকাৰণে যেতিয়া গম পাব নাক কাণ চকু মুখ সকলো ৰেকৰ্ড জমা হৈ গৈ আছে আমি কি কৰিছো সতৰ্কতাটো স্বাভাৱিকতে আহিব ঈশ্বৰে যে একমাত্ৰ অভিভাৱক গৃহস্থী ঘৰখনতো কেতিয়াবা ভুল বুজাবুজি কেতিয়া আহিব পাৰে যেতিয়া স্বামীয়ে নিজৰ পত্নীক পত্নীয়ে নিজৰ স্বামীক ল'ৰা ছোৱালীয়ে নিজৰ পিতৃ মাতৃক পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালীক অধিকাৰৰ বিষয় বুলি ভাবিলে মোৰ ল'ৰা ছোৱালী মোৰ পিতৃ মাতৃ মোৰ পত্নী মোৰ স্বামী শুনিবই লাগিব এই অধিকাৰৰ প্ৰসংগটো আহিলে বুজাবুজিটো নাহে কিন্তু যেতিয়া বুজা যায় যিয়াক সকলো একমাত্ৰ ঈশ্বৰৰ নিয়ন্ত্ৰণ মতে চলিছে তেওঁ বিচাৰিছে কাৰণে আজি এই পৰিয়ালটো পোৱা গৈছে তেতিয়া বুজাবুজি আহিব সেই বুজাবুজিৰ মাজত খেলিমেলি সৃষ্টি নহয় কিন্তু অধিকাৰটো দেখুৱাবলৈ গ'লে খেলিমেলি হ'ব দাস্যভাৱ নিজৰ আছেনো কি যিটো ধাৰণ কৰি আছো সেইটোৱে নিজৰ নহয় সেইবাবে ঈশ্বৰৰ ওচৰত কি দাস্যভাৱ কেনেকে যিদৰে ভক্ত হনুমন্তই সীতা দেৱীৰ ওচৰলৈ যাতে ক'ব পাৰিলে যে মই সেই হনুমান যি অষ্টসিদ্ধি নৱনিধি দান কৰিব পাৰে মই স্বয়ং বায়ু পুত্ৰ স্বয়ং শিৱৰ শিষ্য মহাদেৱৰ যিজন শিষ্য কিন্তু এইখিনি কোৱাগৈ নাই কি কৈছে মই ৰামৰ কিংকৰ প্ৰভু মই ঈশ্বৰৰ দাস ভক্তি মাৰ্গটো সেইটো লাগে দাস্যভাৱ সম্যক আত্মনিবেদন কৰ্ণে শুনে কৃষ্ণ কথা মুখে বোলে ৰাম কাণখন কি দিলে হৰি কথা শুনিবলৈ কাৰণ শ্ৰৱণমটো গুৰু পূৰ্বম কেৱল শুনিছো উলিয়াই দিছো এইটো হলে নহব নহয় শ্ৰৱণমটো গুৰু পূৰ্বম মননম তদনন্তৰম শ্ৰৱণ কৰি সেইখিনি মনন কৰিব লাগিব মুখে বোলা ৰাম হৃদয় ধৰা ৰূপ কৃষ্ণ বুলি কৈছো কৃষ্ণৰ ৰূপটো মই চিন্তা কৰিছো নে সেইটোতো নিজক সুধিব লাগিব আৰু এতিয়া এইখিনি সময়ত যিটো স্মৰণ হৈছে অন্তিম সময়টো সেইটোকে মনলৈ আহিব তাৰ অনুৰূপতে আমি গতি পাম ইয়ং ইয়ং ভাৱ স্মৰি নিত্যম তজ্জন্তে কলেবৰম তং তমেবতি কুন্তে সদা তৎ ভাৱ ভাবিত সেইবাবে চাওকচোন কাণখনে হৰি কথা শুনাত মুখেৰে হৰি কথা কোৱাত মুখেৰে ঈশ্বৰত অৰ্পিত দ্ৰব্য গ্ৰহণ কৰাত সদায় বিষ্ণু বৈষ্ণৱৰ ক্ষেত্ৰকো চলি যায় ভৰিৰ দ্বাৰা কিয় দিলে বিষ্ণু বৈষ্ণৱৰ ক্ষেত্ৰলৈ যাব এইখিনিৰ জৰিয়তে যেতিয়া ইন্দ্ৰিয়সমূহ ঈশ্বৰমুখী কৰি ৰখা যায় তেতিয়া ইন্দ্ৰিয়ই খেলি মেলি কৰিব নোৱাৰে কিন্তু আজি চাওকচোন সংস্কাৰৰ ক্ষেত্ৰত যদি কোৱা যায় সেই হিৰণ্যাক্ষকে যদি চাওঁ ভাওনাখনত আমি দেখিছো নহয় হিৰণ্যাক্ষয়ো ইন্দ্ৰক পৰাস্ত কৰি আনি মুকুটটোক প্ৰথমতে ক'ত দিছিল নিজৰ মাতৃৰ চৰণত অসুৰ আছিল যদি ইমান কণ সংস্কাৰ জানিছিল আমি কি কৰো সিদিনলৈকে ডেকা হৈ থকালৈকে মা দেউতা বুঢ়া হোৱালৈকে কি কৰো ঘৰত বোলে বুঢ়া বুঢ়ী আছে নে বেমাৰত পৰিলে ওলাই যায় কিমান মৰম আছে মৰাৰ পাছত আমি এইটো সান্তনা দিবলৈ যাওঁ এই মৰিলে ভাল হ'ল নিজেও কষ্ট কম খালে তোমালোকেও কষ্ট কম হয় সেইখনে বাস্তৱিকতা এইকেইটা এই অসুৰত হিৰণ্যাক্ষতকৈও ডাঙৰ অসুৰ হয় নে যি চিন্তা পিতৃ মাতৃৰ প্ৰতি এইটোত ৰাখিছে তেনেকুৱা পৰিস্থিতি যাতে সৃষ্টি নহয় ঘৰখনত যদি ইমান ডাঙৰ কাম কৰিছে বোলে ঘৰখনত বিহুৰ দিনা দিনটোত বোলে মাক দেউতাকৰ সৈতে বহি একেলগে খাবলৈ সময় নাই আৰু থাকক কিবা লাভ আছে জানো সেইটো সংস্কাৰ দৈত্যবিলাকৰো আছিল হয়নে সেইবাবে এই ভাগৱতৰ দিশখিনি আমাক লাগে ভক্ত প্ৰহ্লাদে চাওকচোন নিজৰ পিতৃৰ পৰা ইমানখিনি কষ্ট পোৱাৰ পাছতো কাহিনী বা কলেগে জানো ঈশ্বৰে মুখে দেখিলেগে আমাৰ কি হয় অকমান সমস্যা এটাত পৰিলে গুৰু গোসাঁই একো নমনা হৈ পৰে কিয় হৈ পৰে কাৰণ ভাবে কি সংসাৰখনত আমি ভাবি পোৱাটোৱে একমাত্ৰ সত্য ইয়াতকৈ আৰু সত্যতা নাই মুঠতে খাব লাগে জীয়াই থাকিব লাগে কিন্তু চাওকচোন ইমান এটা দুৰ্লভ জীৱন আধুনিকতাৰ যুগতো কিছু লোকে আকৌ এইটোও ক'ব বিচাৰে যে যুগটো ক'ৰ পৰা ক'ৰ পালেগে এতিয়া আকৌ সেই ক'ৰ হাজাৰ যুগৰ আগৰ কথা কৈ থাকিব বিচাৰিছে এইটো আধুনিক বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগ মানুহে গৈ চন্দ্ৰত ভৰি দিলেগে চন্দ্ৰত নালাগে এতিয়া 2023 চনত মানুহে সূৰ্যলৈও মহাকাশযান পঠিয়ালে সূৰ্যটো যেনিবা আমি ঘৰ বনালো কিন্তু নিজৰ ঘৰখনত কেনেকৈ থাকিব লাগে সেইটোৱে যদি নাজানো সূৰ্য নালাগে বাহিৰৰ ব্ৰহ্মাণ্ডটো ঘৰ বনাই কিবা লাভ আছে জানো সচৰাচৰ আমি মোবাইলটোৰ ক্ষেত্ৰত আমি দুখ দি থাকো চাওকচোন মোবাইলটোৱে যত কাল বুলি কিন্তু চাওকচোন মোবাইলটো কাল বুলি কৈছো মোবাইলটো নোহোৱাকৈ আপুনি মই কোনো চলিব নোৱাৰো আজিৰ পৰা কিছু বছৰ আগত এটা খবৰ পাবলৈকে বহু সময় লাগিছিল মোবাইলটোৰ জৰিয়তে আমি খন্তেকতে পাওঁ কিন্তু ক'ত প্ৰয়োগ কৰিছো আমাৰ মানুহবিলাকৰ আমি এনেকুৱা চিন্তাশীল বুজিছেনে কোনোবাই কৰবাত কিবা এটা পিকনিক খাবলৈ গৈ বমি কৰিলে নহয় সেই বমি কৰা ভিডিঅ'টো যদি আপলোড দিছে সেইটো বোলে হাজাৰ মানুহে চাইছে দিয়াটোতো মূৰ্খ চোৱা হোপা কি বাৰু কিছুসকলেতো জীৱনটো ইমান শ্ব' অফ কৰি পেলাই আজি বোলে ভাগৱতলৈ আহিলে চাকি এগছ জ্বলালোহি দেই মই চেলফি একপি মাৰি সেইটো আপলোড দিলো স্মৃতি হিচাপত ৰাখিছে ক'বলগীয়া নাই মোবাইলটোৰ জৰিয়তে ফটোখনে স্মৃতি এটা মনত পেলাই দিয়ে ক'ৰবালৈ গৈছিলো কিবা এটা কৰিছিলো
কিন্তু জীৱনৰ প্ৰতিটো ক্ষণ এইটো নহয়, শ্ব' অফৰ কাৰণে নহয়, কিছুমান নিজৰ অনুভৱৰ বাবেওতো ৰাখিব লাগিব। মা নুবুলতেও বোলে সন্তানে ৰাম বুলিব লাগে। আমি কি কওঁ, এই আমাৰ ল'ৰা ছোৱালীয়ে মোবাইলত যিমান জানে আমিয়ে ইমান নাজানো, চিধাই মোবাইলটো দি দিব। মোবাইলটোত কিবা এটা দেখুৱাই কিছুসকলে আপোনাৰ সন্তানটিক ভাত খুৱাব, কিবা এটা ক'ব, পিছত সি মোবাইলটো নহ'লে নোখোৱা হ'ব, স্কুল নোযোৱা হ'ব। পাছত আমি ক'লে নহ'ব নহয়, আজিকালি ল'ৰা ছোৱালী অকল মোবাইলতেই থাকে। সৰুৰ পৰা আমি কি তুলি দিছিলোঁ? ডাঙৰ মানুহ এজনে আধা ঘণ্টা চাম বুলি ক'লে কেতিয়া 1 ঘণ্টা 1.5 ঘণ্টা পাৰ হৈ যায় গম নাপায়। এই সৰুটো তেতিয়াহ'লে কি হ'ব? পিছত আমি এইটো ক'লে নহ'ব, আজিকালি ল'ৰা ছোৱালীয়ে মৰম শ্ৰদ্ধা একো বুজি নাপায়। বুজি পাবলৈ সময় দিছিলোঁ নাই? কি এটা সময় আছিল, ল'ৰা ছোৱালী সন্ধ্যা লাগিল মাত্ৰ কেঁচাৰীডাল লৈ পেলাই মাক দেউতাক ককা আইতাকে কৈছিল মুখ হাত ধুই হ'লেও গোসাঁই ঠাইত সেৱা কৰে। আমাৰ নিচিনাবিলাকক ক'ব পাৰিবনে আজিকালি সহজে? এইটো বয়সত ভেজা দিবলৈ বৰ টান। সৰুৰে পৰা যদি এটা পৰিৱেশত ৰখা হয়, তেতিয়াহ'লে কুমলীয়া বাঁহটো বোলে নিৰ্দিষ্ট এটা ভেজাত গুচি যায়গৈ। এইবিলাক ঈশ্বৰৰ উপাসনা, এইবিলাক ভক্তি। এতিয়া চাওকচোন, আনহে নালাগে, বহুত দিনৰ কথা যাবই নালাগে, এতিয়া এইকেইদিনত প্ৰায় ওলায়ে আছিল, আমি কৈয়ে আছিলো তই মহাকাশচাৰী সুনিতা উইলিয়ামছ 9 মাহ দিন মহাকাশত বন্দী হৈ আছিল। তাৰপিছত যেতিয়া পৃথিৱীলৈ আহিলে, আমি মানুহৰ মানসিকতা এই কাৰণে চাওকচোন, সেই সুনিতা উইলিয়ামছ মহাকাশত থকাৰ পাছত বোলে লগত বোলে ভগৱত গীতা হাতত আছিল। ভগৱত গীতা তেওঁ চৰ্চা কৰিছিল, ঈশ্বৰ বিশ্বাস। আমাৰ মানুহবিলাক এনেকুৱা, সুনিতা উইলিয়ামছে মহাকাশলৈ গীতাখন লৈছিল কাৰণেহে গীতাখনৰ প্ৰতি সন্মান, কিন্তু তাত কি আছে তাৰ প্ৰতি সেইটো চিন্তা কৰিবলৈ সময় নাই। ঘৰতৰ পিয়ালিতে ব্ৰাহ্মী শাককেইডাল গজি আছে, বুটলি আনি নাখায়হি, কিন্তু সেইকণ চেপি পেলাই যদি বিদেশী কোম্পানী এটাই বটল এটাত ভৰাই ব্ৰেণ্ডেড কৰি বিকে, সেইটো আকৌ বটলে বটলে খাব। সামাজিক যিখিনি পৰম্পৰা আছে সেইখিনি আমাৰ বাবে কি হৈ পৰে? অন্ধবিশ্বাস। কিন্তু আধুনিকতা কোনখিনিত? জন্মদিন পাতিছে বোলে, এই খোৱা বস্তুটোনো মুখত সানেনে? আমি মাংগলিক কৰ্ম এটা আৰম্ভ কৰো, চাকি গছ জ্বলাই, এই নিজে জ্বলাই জানো ফু মাৰি নুমুৱাই দিয়ে? ইয়াত কাৰণ মূৰ্খতাৰ পৰাকাষ্ঠা কি আছে? আমাক সৰুৰে পৰা শিকাইছিল যে বহুতে পানী গিলাচ খাওঁতেও চকীখনত বহি খাবা। আধুনিকতাৰ নামত আজিকালি কি হ'ল বোলে থিয় হৈ বুফে চিষ্টেম। সেইটো আধুনিক, কুকুৰ মেকুৰীহে থিয় হৈ খায়, চকীখনত অন্ততঃ বহি খোৱাচোন। খালে পেটটোত চাপ পৰি জঠৰাগ্নি সক্ৰিয় হ'ব। এইখিনি সদাচাৰটো গুৰুৱে ভজনতেই দিয়ে। চাওকচোন, তাৰ জৰিয়তে সংস্কাৰ আহিব। ৰাতিপুৱা শুই উঠাৰ লগে লগে আগতে আমাৰ কি হৈছিল, গুৰুৱে এটা কথা শিকাইছিল, আমাক এটা শ্লোক পাঠ কৰিবলৈ কয়, কাৰণ জন্মকৰ্ম সাক্ষী স্বৰূপ হৈছে এই 2খন হাত। বোলে কৰাগ্ৰে বসতে লক্ষ্মী, কৰৰ অগ্ৰত লক্ষ্মী। লক্ষ্মীয়ে কি বুজাইছে? অৰ্থ নভৰিলেকৈ কিছু কাৰ্য নিহিজ হয়। গতিকে জীৱনত যিকোনো কাম কৰাৰ ক্ষেত্ৰত অৰ্থৰ প্ৰয়োজন, কিন্তু অৰ্থক ধৰ্ম মাৰ্গেৰে অৰ্জন কৰিব লাগিব। মধ্যে বোলে কৰাগ্ৰে বসতে লক্ষ্মী, কৰ মধ্যে সৰস্বতী। এই সৰস্বতী পূজাৰ কথা কৈ বেলেগকৈ বুজিবলৈ যোৱা নাই, এইটো বেলেগকৈ বুজিব নালাগে। সৰস্বতী কি বুজাইছে? বিদ্যা। বিদ্যা মধ্যত থাকিলেহে স্থিৰে থাকিব। কৰ মূলেতো গোবিন্দ, কৰৰ মূলত বোলে গোবিন্দই থাকক, কাৰণ সকলোৰে মূল হৈছে আদিদেৱ গোবিন্দ। প্ৰভাতে কৰ দৰ্শন। আজিকালি আমাৰ সলনি সকল, আমি কি হ'ল, কৰাগ্ৰে বসতে মোবাইলম, কৰ মধ্যে ফেচবুকম, কৰ মূলেতো হোৱাটছআপম, প্ৰভাতে মোবাইল দৰ্শনম। মোবাইল দৰ্শন হলেও অন্ততঃ ঈশ্বৰৰ ফটোখন তাত লাগে, দেখিলে পেলাই যাতে কৃষ্ণ বুলি কয়, অন্ততঃ ঈশ্বৰক চিন্তা কৰি। আৰু দিনটোত 2 লাখতকৈ বেছি মানুহ মৰে, সেইখন লিষ্টত এতিয়ালৈকে যে আপুনি মই পৰা নাই, এইটো সৰু কথা নে? ৰাতিপুৱা শুই উঠি সেইকাৰণে কাক চিন্তন? ঈশ্বৰক চিন্তন। দিছে কাৰণে আজি পালা। সেই চিন্তনকণ যেতিয়া জীৱনটোত থাকিব, বেলেগকৈ উপাসনা কৰিব নালাগে নহয়। আজি চাওকচোন, আমি গীতা ভাগৱতৰ কিবা এটা শ্লোক পটককে ক'ব নোৱাৰিব পাৰোঁ। আমেৰিকাত যেতিয়া প্ৰথম বোলে এটম বম পৰীক্ষণ কৰা হৈছিল, জুলিয়াছ ৰবাৰ্ট অপেনহেমাৰ, খ্ৰীষ্টান মানুহ, বম ফুটাৰ লগে লগে বোলে গীতাৰ বিশ্বৰূপ দৰ্শনৰ শ্লোক ওলাইছিল। খ্ৰীষ্টান মানুহটোৰ মুখৰ পৰা গীতাৰ শ্লোক ওলাইছিল, মূল্য বুজিছিল। আমাৰ ল'ৰা ছোৱালীক ঘোষাৰ প্ৰথম জনা কিছুসকলো দয়াময় অকৃষ্ণই হৈ থাকে, দয়াময় কৃষ্ণ কাহানিও নহয়। বুজি পাইছেনে? এইটো কোৱা নাই যে ঈশ্বৰ ভাৱত অধীন। কোনোবাই ভুলকেও যদি কিবা এটা গাইছে, ঈশ্বৰে গ্ৰহণ কৰিব যদি ভাৱ আছে। কিন্তু ইমানখিনি শুদ্ধ ৰূপত দি থৈ যোৱাৰ পাছত কিয় পাছ পৰি থাকিব লাগিছে? আপোনাৰ পাছ পৰি থকা নাই, পাছ পৰি থকাহেঁতেন আজি অনুষ্ঠানভাগ সম্ভৱো নহ'লহেঁতেন। চাওকচোন, জ্যেষ্ঠসকল আহিছে কিয়? বিশেষকেতো ইয়াত যুৱ প্ৰজন্মসকলেই জড়িত, কাৰণ এই ভাওনাৰ সাংস্কৃতিক গোষ্ঠীটো থকাৰ কাৰণে আজি অনুষ্ঠানভাগ হৈছে, হয়নে? তেওঁলোকে এটা মাৰ্গদৰ্শন পাইছে, কিন্তু তাৰ মাজতো চাওকচোন, গুৰুজনাই সেইকাৰণে প্ৰতিটো ভাওনাই হওক, নৃত্যই হওক, গীতেই হওক, বাদ্যই হওক, সকলোতে কৃষ্ণ ভক্তিটো প্ৰৱেশ কৰাই দিলে, যাতে কোনোবাই নৃত্য কৰি কৰিও ঈশ্বৰ ভক্তি কৰিব পাৰে, কোনোবাই বাদ্য বজাই বজাইও ঈশ্বৰ ভক্তি কৰিব পাৰে, কোনোবাই অভিনয়ৰ জৰিয়তেও ঈশ্বৰ ভক্তি কৰিব পাৰে,
কোনোবাই শাস্ত্ৰ পঢ়িও ঈশ্বৰ ভক্তি কৰিব পাৰে, কোনোবাই ঈশ্বৰৰ গুণলীলা গায়ো ঈশ্বৰ ভক্তি কৰিব পাৰে। মুঠতে শুদ্ধ বা অশুদ্ধ তথাপিতো কৃষ্ণ নাম, মুঠতে ঈশ্বৰমুখী হয়। কিন্তু তাৰ মাজত মূলতে তিনিটা সংস্কাৰ লাগিব, বোলে অন্ন, বাক্য আৰু কৰ্ম বা ব্যৱহাৰ। যেতিয়ালৈকে এইখিনি আমি নুবুজো তেতিয়ালৈকে কিন্তু বহু কথা আচৰণ কৰি আমাৰ দৰে লাভান্বিত নহব। আৰু সেইবাবে কি হয়, অকণমান শাস্ত্ৰ পঠন পাঠনৰো প্ৰয়োজন। ভাঙনিমূলক বহুত গ্ৰন্থ আছে, আমি পদ দুলৈচন্তে সকলো বুজি নাপাওঁ। ভাগৱতৰ ভাষ্য গ্ৰন্থ এখনৰ নামে আমি ক'ব পাৰিমনে? কোনেও ক'ব নালাগে। গীতাৰ ওপৰত 200খন আচাৰ্যৰ, 200জনতকৈ অধিক আচাৰ্যৰ ভাষ্য গ্ৰন্থ আছে। আমি যদি নিজকে সুধিছা এখনৰ নাম ক'ব পাৰিমনে? কিন্তু কোনজন অভিনেতাই কোনখন কৈছে, কোনখন চিনেমা কেতিয়া আহিব, কোনখন থিয়েটাৰত কোন অভিনেতা আছে, ফৰফৰকে মুখৰ পৰা ওলায়। আমি এইটো কোৱা নাই যে মনোৰঞ্জনৰ নামত সেইখিনিও কৰক, কিন্তু অতিবাহী নহয়, নহয়নে? মনোৰঞ্জনৰ নামত মই 1000 টকা খৰচ কৰোঁ, কাৰণ জীৱনটো অস্থিৰ। মোবাইলটো ৰিচাৰ্জ শেষ হ'লে আগদিনাই নটিফিকেশ্যন আহিব, কাইলৈ ৰিচাৰ্জ শেষ হ'ব, ৰিচাৰ্জ ভৰাই থ'ব। জমে নটিফিকেশ্যন কথাই নহয়, কথা কৈ থাকোঁতে এতিয়া মই মৰিব লগা হ'ব। গতিকে ইমান এটা যেতিয়া ক্ষণস্থায়ী আৰু দুৰ্লভ জীৱন যাপন কৰা হৈছে, ভালৰ মাজত যিমান পাৰি সিমান ভাল হৈ থাকিব চেষ্টা কৰা, তেতিয়াহে মনুষ্যত্ব প্ৰকাশ পাব। আমি এইটো ক'ব পাৰা যে মই একদম নিজে ইমান শুদ্ধ, কিন্তু এই দৰ্শনখিনিকেতো ভাগৱতে বুজাব বিচাৰিছে, যিমানে আমি নিজৰ জীৱনত প্ৰয়োগ কৰো সিমানে ভালখিনি আহিব। আজি চাওকচোন, দামী মোবাইল এটা, দামী বাইক এখন, দামী গাড়ী এখন থকাতে মূল কথা নহয় নহয়। আমি আকৌ জীৱনত আনৰ সৈতে তুলনা কৰি চাওঁ নিজক। আপুনি মোৰ সৈতে, মই আপোনাৰ সৈতে তুলনা কৰি চোৱাৰ প্ৰয়োজন নাই, নহ'লে আমাৰ মানুহবিলাক দূষিত হৈ থাকে। আমুকে আমুক আমুক কৰিলেগে, মোৰহে একো হোৱা নাই। পৰীক্ষা হলত এতিয়া এক্সাম পেপাৰ একেখন হয়, নহয়নে? পেপাৰটো একেখনেই দিয়ে, ইটোৱে সিটোৰ পৰা চাই লিখি গ'লেও পাছ কৰি যাব। জীৱনটোত সকলোৱে পেপাৰখন একেই হয় জানো? মোৰ জীৱনটো আপোনাৰ সৈতে একেই হয় জানো? আপোনাৰ জীৱনটো মোৰ সৈতে একেই, তেতিয়া মই আপোনাক কেলৈ অনুকৰণ কৰিব লাগিছে? আপুনি মোক কিয় অনুকৰণ কৰিব লাগিছে? নিজৰ নিজৰ ধাৰাৰে আগবাঢ়ক। ভাগৱততে ভক্তি মাৰ্গত সকলো এটা মাধ্যমৰ জৰিয়তে আগবঢ়া নাই নহয়, 9বিধ ভক্তি দেখাইছে, প্ৰত্যেকৰে প্ৰক্ৰিয়াটো অকণমান বেলেগ বেলেগ। আজি চাওকচোন, মোবাইল বিলাকৰ আটাইতকৈ দামী কোম্পানী এপল কোম্পানী, তাৰ মালিক ইমান হাজাৰ হাজাৰ লাখ লাখ কোটি টকাৰ পাছতো মনৰ শান্তিকণ বিচাৰি গংগাত গা ধুবলৈ আহিছে। তেতিয়া জীৱনত কি অভাৱ আছিল? মনৰ শান্তি বিচাৰি গংগাত গা ধুবলৈ আহিছে। ফ'ৰ্ড কোম্পানীৰ মালিক আলফ্ৰেড ফ'ৰ্ড নিজৰ লাখ হাজাৰ টকীয়া কোম্পানী এৰি থৈ হিন্দু ধৰ্মত দীক্ষিত হৈ নাম লৈছে কি অম্বৰীশ দাস। গীতা ভাগৱতৰ জ্ঞান প্ৰচাৰ প্ৰসাৰৰ বাবে নিজকে নিয়োগ কৰিছে। আমিতো ইমানখিনি কৰিব নালাগে, তেতিয়া তেওঁলোকে জীৱনত ইমানখিনি পালে, আকৌ ইয়ালৈ কিয় উভতিছে? কাৰণ প্ৰকৃত আধ্যাত্মিক স্থিৰতাটো, প্ৰকৃত জীৱনৰ শান্ততাটো এই ভগৱত ভক্তিৰ জৰিয়তেহে পোৱা সম্ভৱ। আৰু ইয়াৰ বাবে আমি ইমান সৌভাগ্যশালী লোক যে সেই সহজ ভগৱত ভক্তি প্ৰাপ্তিৰ বাবে আমাক বহু মাধ্যম দি থৈ গ'ল। এয়া ভাওনাৰ জৰিয়তেও হ'ব পাৰে, নামঘৰৰ জৰিয়তেও হ'ব পাৰে, সত্ৰীয়া নৃত্যৰ জৰিয়তেও হ'ব পাৰে, গীতৰ জৰিয়তেও হ'ব পাৰে। যাৰ যি দিশত ইণ্টাৰেষ্ট আছে তেওঁ সেই দিশত আগবাঢ়ক। কিন্তু এইটো নহয়, প্ৰতিযোগিতা হ'ব নালাগে। নহ'লে প্ৰতিযোগিতা, আমি আনৰ কথা নকওঁ, বোলে দিহানাম প্ৰতিযোগিতা হৈছে, ভাওনা ভাগৱততো এখন অঘোষিত প্ৰতিযোগিতা চলি আছে, খালি ডাইৰেক্টলি আমি ক'ব নোৱাৰো কাৰণে চলি আছে। ইজনে সিজনক দেখিব নাই, সিজনে ইজনক দেখিব নোৱাৰে, ইজনৰ লগত ইজনৰ কথা মিল নাই। এইবিলাক কিয় হৈছে? কাৰণ আমাৰ মৌলিক চিন্তাকেইটাই আমি কৰিব পৰা নাই, যে আমাক কি কৰিবলৈ পঠাইছিল আৰু কি কৰি আছো। ভক্ত প্ৰহ্লাদেও নৃসিংহৰ ভয়ংকৰ ৰূপটো দেখি ভয় কৰা নাছিল, সকলো ভয় কৰি পলাই গ'ল। লক্ষ্মীয়েও ক'লে বোলে এইজন মোৰ স্বামী হ'ব নোৱাৰে। যেতিয়া নৃসিংহই সুধিলে যে তোমাৰ মই ইমান ওচৰতে ৰৈ আছা, মই ৰূপটো দেখিবলৈ ভয় লগা নাই? প্ৰভু বুলি নাই লগা নহয়, কিন্তু বোলে সংসাৰী লোকৰ নিকাৰ দেখি সদায় ধাতু উৰয়। এই সংসাৰী লোকবিলাকৰ কিন্তু কৰ্মকাণ্ডবিলাক দেখি পেলাইহে বোলে মোৰ সদায় ধাতু উৰি যায়। কি কৰিলে পঠাইছিল, কি কৰি আছে? গতিকে ভাগৱতে চাওকচোন এটা মাৰ্গ দিছে, যিটো মাৰ্গেৰে আমি জীৱনটো ভালত আছো, কিন্তু আৰু ভালৰ মাজত থাকি দিনকেইটা পাৰ হ'ব পাৰে, এটা শুদ্ধ মাৰ্গদৰ্শনৰ জৰিয়তে। কিন্তু সেই মাৰ্গদৰ্শনৰ ঘৰখনত অকণমান চৰ্চা। আজি মই কি কৈছো, মোৰ বুদ্ধিয়ে ঢুকি পোৱাটোহে কৈছো, তাৰ জৰিয়তে একো নহয়। যিমান পাৰি সিমান ঘৰখনত চৰ্চা। বোলে বুজি নাপাওঁ, বুজিব নালাগে। মহাপুৰুষে ইমান সুন্দৰ সাৱলীলভাৱে লিখি থৈ গৈছে, তাক যদি নিত্য নিৰন্তৰ কোনোবাই শ্ৰৱণ কীৰ্তন পঠন পাঠনো কৰি থাকে, তাৰ পৰাই ভক্তি ভাৱটো সহজ ভাৱত উপজিব। বৰকে বুজিলে আকৌ কিছুমান ক্ষেত্ৰত বিপদো হয়। কেনেকে বিপদ হয়? পথাৰত কাম কৰি থকা খেতিয়কজনে নামঘৰেদি পাৰ হৈ যাতে কৃষ্ণ বুলি ক'ব, গাঁৱৰ নপঢ়া নুশুনা ভকতজনক দেখিলেও কৃষ্ণ বুলি ক'ব। মই আকৌ ডাঙৰ বহুত চাকৰিয়াল, ধেৰ মোৰ সকলো নহয়, তাৰ মাজত বহুত কিছুমান
ভক্তি পৰায়ণো থাকে, কিন্তু ধৰি লওক মানুহৰ স্বভাৱতে কিবা এটা বহু পদ বা মৰ্যাদা পোৱাৰ লগে অকণমান অভিমানো আহি যায় নহয়। এই মই গাঁৱৰ নপঢ়া নুশুনা ভকতৰ ওচৰলৈ কেলে যাম, কৃষ্ণ বুলি কেলে ক'ম, সেইখিনি সময়ত অভিমানটোও ক্ৰিয়া কৰে। সেইকাৰণে কি কৈছে, বৰ বেছি গধুৰতাৰ কথা ভাবিব নালাগে, অকণমান সহজ সৰলতাৰ মাজত। এই সহজ সৰলতাৰ ভাৱটো ভাগৱতৰ আৰম্ভণি শ্লোকতে কৈ নিৰ্মং চৰণাংশতান, হৃদয়ত নিৰ্মলতাৰ প্ৰয়োজন। এই নিৰ্মলতা থাকি যদি সেই ভক্তি মাৰ্গক আশ্ৰয় কৰি গুচি যাব পৰা যায়, তেতিয়াহ'লে জীৱনটো ধন্য। এইখিনি কথাৰে আজি আমি আপোনালোকৰ ওচৰত আমাৰ বক্তব্য ৰাখিব বিচৰা হৈছে। লগতে এটা বিষয় আমাক উদযাপন সমিতিয়ে জনাইছিল যে আমাৰ সমাজত এটা ধাৰণা আছে, নৃসিংহমুৰাৰী ভাওনা ভাগ ধৰি লওক 3 বাৰ অন্তত আয়োজন কৰিব লাগে। তেতিয়া যদি 3 বাৰ আয়োজন কৰিব পৰা নাযায়, তেতিয়া ধৰি লওক কিবা এটা দুখনীয়। কথাটো হ'ল এনেকুৱা, আমি ঈশ্বৰৰ লীলা পাতিছোঁ নহয়নে? ঈশ্বৰে কণ্ডিশ্যন আমাক দি দিয়া নাই যে মোক এবাৰত মই তুষ্ট নহওঁ, 3 বাৰ কৰিলেহে মই তুষ্ট হ'ম। বাকলিটো যেতিয়া যিজন ঈশ্বৰে খাইছে, তেতিয়া 3 বাৰ 4 বাৰ পাতিব লাগিব বুলি কি কথা আছে? এইটো কথা বেলেগ। সমাজত এইটো দৰ্শন ধৰি লওক চিন্তা বৃদ্ধি পালে যে নাট ভাগ আমি পাতিলে অন্তত 3 বাৰ পাতিম, কিন্তু এইটো শাস্ত্ৰ লিখিত পৰম্পৰা নহয় যে 3 বাৰেই পাতিব লাগিব। সময়, সুবিধা, সামৰ্থ্য, অসামৰ্থ্যৰ কথা আছে। আৰু আপোনাৰ লোকৰ সমাজৰ এটা নিৰ্দিষ্ট চিন্তা থাকিব পাৰে, সেইটোত আমাৰ ক'বলগীয়া নাই যে আমি 3 বাৰেই পাতিম, তাত আপত্তি নাই। কিন্তু কাকো আমি জোৰ দি ক'ব নোৱাৰো, কি ভাওনা হওক, কি নাম হওক, যিয়েই নহওক, যিকোনো ধৰ্মানুষ্ঠান বোলে ইমান সংখ্যক পাতিলেহে। আৰু ঈশ্বৰে চাওকচোন, আপোনাৰ মোৰ পৰা ভাওনাখন পাতিলেহে মোক কৃপা কৰিব, সেইকাৰণে বহি থকা নাই নহয়, বেলেগ কামোতো আছে। ভাওনাখন মই এতিয়া সামৰ্থ্যতা নাই 3 বাৰ পাতিবলৈ, সেইবুলি ঈশ্বৰে মোক জীৱনত অমংগল কৰি দিব, তেতিয়াহ'লে তেওঁ ঈশ্বৰৰ মৰ্যাদা কিটো আছে? হয়নে? তেওঁ ঈশ্বৰৰ মৰ্যাদা থাকিল নে? যদি ঈশ্বৰৰ সেইটো ভাৱ আছে, মই 3 বাৰ কৰিলেহে তেওঁ তুষ্ট হ'ব, নহ'লে মোৰ জীৱনত কিবা এটা অমংগল কৰিব, তেতিয়াহ'লে সেইটো ঈশ্বৰৰ লক্ষণ নে অসুৰৰ লক্ষণ? অসুৰৰ লক্ষণে, ঈশ্বৰটো অসুৰ নহয়। গতিকে এইটো ক'ব বিচৰা হৈছে, সমাজৰ এইটো ধৰি লওক চলিত চিন্তা থাকিব পাৰে, পাতিছে বা পাতিব বিচাৰিছে, তাত ক'বলগীয়া নাই। কিন্তু জোৰ দি আমি কাকো ক'ব নোৱাৰো যে 3 বাৰ বা 2 বাৰ বা 1 বাৰ 4 বাৰ তেনেকৈ পাতিলেহে আমাৰ মংগল হ'ব। মংগল কেতিয়া হ'ব? বোলে সুমংগলো অমংগল, মাংগলিক কামটো অমাংগলিক, বিনে কৃষ্ণ নাম। আনহাতে অমংগলো সুমংগল কৃষ্ণৰ কীৰ্তন। অমংগল কৰ্মটো বোলে মাংগলিক হৈ যায় যদি তাত কৃষ্ণৰ প্ৰসংগ আহিছে। ৰজা পৰীক্ষিত মৰিবলৈ গৈছে, কিমান এটা অমাংগলিক হয়, মৰিবলৈ যোৱাটো ভয় নহয় জানো? 7টা দিন আছে, কিন্তু সেই জীৱনৰ আটাইতকৈ চৰম পৰিস্থিতিটোকো মুক্তিলৈ ৰূপান্তৰ কৰি দিব পাৰিলে, কিয়? একমাত্ৰ কৃষ্ণৰ চৰিত্ৰৰ জৰিয়তে। গতিকে ইয়াত আমি অনুষ্ঠান লৈ কথা নাই, যেতিয়া অমাংগলিক কৰ্ম এটাও কৃষ্ণ ভক্তি পৰায়ণ হ'লে মাংগলিক হৈ পৰিব পাৰে, বাকীখিনি কথাটো আহিবই নোৱাৰে, নহয়নে? গতিকে এই কথা প্ৰসংগৰে এতিয়া কৈ যোৱা কথাখিনিৰ ওপৰত যদি আপোনালোকৰ কিবা কথা আছে, তেতিয়াহ'লে আপোনালোকে প্ৰকাশ কৰিব পাৰে। কাৰণ মই এটা ধাৰণাত কথাখিনি কৈ আছোঁ, এইটো বিচৰা নাই যে মই কৈ আছোঁ আপোনাৰ মনত কিবা এটা থাকি গৈছে যে এওঁ এইটো কেনেকৈ কেলে ক'লে। যদি কিবা সংশয় আছে, কৈ যোৱাখিনিৰ ওপৰত আপোনালোকে প্ৰকাশ কৰিব পাৰে। যদি নাই, তেতিয়াহ'লে আমি ইমানতে আমাৰ বক্তব্যখিনি ৰাখিব পাৰোঁ।